So, hello students, good morning all. আপোনালোক আটাইকে সুপ্ৰভাত জনাইছোঁ। আপোনালোকৰ কাৰণে আজি মই একচুৱেলি পুৱাই ভিডিঅ'টো ৰেকৰ্ড কৰিব লগা হৈছে, কাৰণ আপোনালোকে দেখিয়ে গম পাইছে যে আমাৰ ইয়াৰ প্ৰথমটো খণ্ডত প্ৰথমটো ভিডিঅ'ত আপোনালোকে যথেষ্টখিনি আপোনালোকৰ সঁহাৰি লাভ কৰিছোঁ আমি পলমকৈ হ'লেও। চ' আমি খুবেই আপোনালোকৰ এনেধৰণৰ ফিডবেক বা সঁহাৰিবোৰ পোৱাৰ পাছত খুব অনুপ্ৰাণিত হৈছোঁ আৰু আশা কৰোঁ আপোনালোকক এনেধৰণে আৰু আমি হেল্প কৰি গৈ থাকিব পাৰোঁ ইন ফিউচাৰ। চ' ষ্টুডেণ্টছ আজি মেইনলি ভিডিঅ'টো যিহেতু আপোনালোকে ইতিমধ্যে কেইবাগৰাকীও আমাক কমেণ্ট ছেকশ্যনত জনাইছে আমাৰ ইয়াৰ পৰৱৰ্তী ক্লাছেছখিনি লাগে বা ইয়াৰ চেম্পল পেপাৰখিনি লাগে, ইয়াৰ ডিছকাশ্যনছ লাগে, ত' এনেকুৱা ধৰণৰ আপোনালোকৰ পৰা আমি মন্তব্য লাভ কৰিছোঁ। চ' তাৰে ওপৰত ভিত্তি কৰি আমি যিদৰে আগৰ ভিডিঅ'টোতো কেইবাগৰাকীও ষ্টুডেণ্টছৰ ৰিকুৱেষ্টত আমি প্ৰস্তুত কৰিছিলোঁ, ঠিক তেনেদৰে আমি আপোনালোকৰ এই ৰিকুৱেষ্টখিনিৰ কাৰণেই আমি দ্বিতীয়টো খণ্ড পুনৰ লৈ আনিছোঁ। আৰু আজি এই খণ্ডত যেনেকৈ মই আপোনালোকৰ আগৰ ভিডিঅ'টোত প্ৰতিশ্ৰুতি দিছিলোঁ যে ইয়াৰ চেম্পল পেপাৰ আনিম, চেম্পল পেপাৰত থাকিব কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ লগত চিমিলাৰ থাকিব। স্পেচিয়েলি মই আপোনালোকক অলৰেডি কৈছোঁৱেই নিজৰ অভিজ্ঞতা আৰু প্লাছ যিসকল কেণ্ডিডেটছে ইতিমধ্যে আপোনালোকৰ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামবোৰ ক্লিয়াৰ কৰি স্কিল টেষ্ট দি বৰ্তমান তেওঁলোক কৰ্মৰত। চ' সেই সকলোৰ পৰা স্পেচিয়েলি তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা নিজৰ লগতে তেওঁলোকৰখিনিও কালেক্ট কৰি মই ইয়াতে এটা কম্বাইন কৰি আপোনালোকক দিব বিচাৰিছোঁ, যিখিনি কাৰণ কিয়নো এটা কথা মই আপোনালোকক ক'ব লাগিব যে 100% একিউৰেট দিব পৰা নাযায়, কাৰণ কিয়নো যিজন এক্সামিনাৰ হয় তেওঁৰ মাইণ্ডত বা তেওঁ কোনটো পেটাৰ্ণত কুৱেশ্যনখিনি ছেট কৰিব বা কুৱেশ্যনখিনি আপোনালোকক সুধিব সেইটোতো একজেক্টলি মই প্ৰেডিক্ট কৰি দিব নোৱাৰা আগতীয়াকৈ, নহয় জানো? বাট য়েছ, যে সেই পেটাৰ্ণত বা তেওঁৰ আইডিয়াটো কোনবোৰ হ'ব পাৰে, কোনবোৰ ফিল্ডত হ'ব পাৰে, কোনখিনিত হ'ব পাৰে, সেইখিনি হ'লে নিজৰ অভিজ্ঞতা আৰু তেনেকুৱা ধৰণৰ বহুকেইটা ল'ৰা ছোৱালীৰ বা কেণ্ডিডেটৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এটা আমি সম্যক ধাৰণা দিব পাৰোঁ। চ' সেইখিনি আমি চেষ্টা কৰিছোঁ। ইয়াত মই নকওঁ যে মই যিখিনি কুৱেশ্যন আনি দিছোঁ আপোনালোকক এজ ইট ইজ এনেকৈ আহিব, সেইটো মই কেতিয়াও নকওঁ আৰু সেইটো ক'বও নোৱাৰোঁ, ৰাইট? বাট য়েছ, যিখিনি দিছোঁ সেইখিনি তাৰ লগত চিমিলাৰ আৰু সেই বিশেষ ধৰণতে বা সেই ফিল্ডখিনিৰ ভিতৰতে আপোনালোকক কুৱেশ্যন কৰিব আৰু আপোনালোকৰ সেইটোৰ ওপৰতে কি কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। বুজি পাইছেনে বাৰু? অ'কে, নাও আজি আমি ক্লাছটোত মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। বিশেষ কথা বতৰা পাতি আমি সময়খিনি লোকচান নকৰোঁ, নহয় জানো ষ্টুডেণ্ট? চ' আগবাঢ়োঁ। চাব, আজি স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে ফাৰ্ষ্ট প্ৰেক্টিচ চেম্পল পেপাৰ ফৰ DME নন টেকনিকেল স্কিল টেষ্ট 2025, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ প্ৰথম আছে। মই তাৰপিছত মাইক্ৰ'ছফ্ট অফিচ এক্সেলৰ আহিব, তাৰপিছত আহিব মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ ওপৰত। এই তিনিটা মেইন হয়, এই তিনিটাৰ ভিতৰতে আপোনালোকক ট'টেলি কুৱেশ্যন কৰিব। চ' সেইখিনিৰ ওপৰতে কভাৰ কৰি মই আপোনালোকক এটা চেম্পল পেপাৰ লৈ আনিছোঁ আৰু ইয়াৰ কমপ্লিট ডেমনষ্ট্ৰেশ্যনো আপোনালোকক মই ইয়াতে আজি ভিডিঅ'টোৰ জৰিয়তে কৰি দেখাম। তাৰমানে ইয়াত যিমানবোৰ কুৱেশ্যন আনিছোঁ ডেমনষ্ট্ৰেশ্যনছ মিন সেই কুৱেশ্যনখিনি কেনেকৈ প্ৰেক্টিকেলি আপুনি কৰিব সেইখিনি মই আপোনালোকক ইয়াতে কৈ দিয়াৰ পাছতো কৰি দেখাম, ঠিক আছে? নাও আমি চাওঁ এই কুৱেশ্যনখিনি থুলমূলকৈ চাই লওঁ, নহয় জানো কি কি দিছোঁ। চাওক, টাইপ দ্য ফলোয়িং পেৰেগ্ৰাফ, এইটো মই আগতো দিছিলোঁ, আগৰ ভিডিঅ'টো দিছিলোঁ, সেই ছেইম কুৱেশ্যনেই হয়, চাই ল'ব। টাইপ দ্য ফলোয়িং পেৰেগ্ৰাফ ইউজিং মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড উইদিন 60 ছেকেণ্ড। এইখিনিতে এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ আপোনালোকক যে যিটো আপোনাৰ স্পীড টেষ্ট কিমান, আপুনি পাৰ মিনিট বা পাৰ ছেকেণ্ডত আপুনি কিমানটা ৱৰ্ড টাইপ কৰিব পাৰে, সেই স্পীড টেষ্টটো যেতিয়া কৰিব সেইটো কিন্তু পেৰেগ্ৰাফটোৰ ওপৰত ডিপেণ্ড কৰিব সময়টো। মই জাষ্ট ইয়াত আপোনালোকক এটা টাইম পেটাৰ্ণটো বুজাবৰ কাৰণে দিব বিচাৰিছোঁ। তাৰ পেপাৰখনত 60 ছেকেণ্ডহে দিব বা 60 ছেকেণ্ডেই দিব বা 1 মিনিটেই দিব, 2 মিনিটেই দিব, সেইটো ক'ব নোৱাৰোঁ। এতিয়া এক্সামিনাৰ যিজনে কুৱেশ্যন পেপাৰ ছেট কৰিব তেওঁৰ ওপৰত ডিপেণ্ড কৰে, তেওঁ কেনেকুৱা ধৰণৰ পেৰেগ্ৰাফ দিয়ে, পেৰেগ্ৰাফৰ লেন্থটো কিমান, তাৰপিছত পেৰেগ্ৰাফত থকা ৱৰ্ডবোৰৰ টাফনেছ বা মডাৰেট বা ইজিনেছ কেনেকুৱা ধৰণৰ, সেই গোটেইখিনিৰ ওপৰত ডিচাইড কৰি আপোনাক এটা নিৰ্দিষ্ট সময় দিয়া হ'ব। পাৰ্টিকুলাৰলি যেতিয়া আপোনাৰ স্পীড টেষ্ট কৰিব তেতিয়াহে সেই টাইমটো মেনশ্যন কৰা থাকিব, ঠিক আছে? কিন্তু ইয়াৰ লগতে যদি ধৰি লওক আপোনাৰ এই তলৰ যিটো পেৰেগ্ৰাফ দিছে বা ধৰি লওক আপোনাক এটা কমপ্লিট পেৰেগ্ৰাফ দিয়া আছে, যিটো পেৰেগ্ৰাফৰ পৰা আপুনি কি কৰিব লাগিব, ৱৰ্ড ৰিলেটেডো কৰিব লাগিব, এক্সেল ৰিলেটেডো কৰিব লাগিব বা পাৱাৰ পইণ্ট ৰিলেটেড কামো কৰিব লাগিব। তেতিয়া কি হয়, এটা পাৰ্টিকুলাৰ টাইম নাথাকে।
গোটেই এণ্টায়াৰ স্কিল টেষ্টটোৰ কাৰণে আপুনি যিমান সময় দিয়া থাকে সেই গোটেইখিনি সময়ৰ ভিতৰতে আপুনি কমপ্লিট কৰিব লাগে। কিন্তু যদিহে সকলে আপোনাক স্পীড টেষ্ট কৰে তেতিয়া কিন্তু এটা নিৰ্দিষ্ট লিমিটেড টাইম আপোনাক দিয়া থাকিব। ঠিক আছে, সেই দুটা কথা মনত ৰাখিব। না চাব, ইন এডিশ্যন ফাৰ্ষ্ট লাইন অফ দ্য পেৰাগ্ৰাফ শুড বি ইন বোল্ড ষ্টাইল। মই আগতে কৈছিলোঁৱেই, যিটো পেৰাগ্ৰাফ দিয়া আছে সেইটোত আপোনাক ধৰি লওক 60 ছেকেণ্ড দিছে। 60 ছেকেণ্ডত 3টা পেৰাগ্ৰাফ আপুনি টাইপ কৰাৰ পিছত কি কৰিব, ইয়াৰ উপৰি ফাৰ্ষ্ট লাইনটো আপোনাক সোধা আছে বোল্ড ষ্টাইল হ'ব লাগিব, হয়নে? ছেকেণ্ড লাইনটো আকৌ কি হ'ব লাগিব, ইটালিক ষ্টাইল হ'ব লাগিব, আৰু লাষ্ট লাইনটো কি কয়, পেৰাগ্ৰাফটো বাকীবোৰ লাইনৰ ফন্ট ষ্টাইলৰ লগত নিমিলা হ'ব লাগিব, তাৰমানে ডিফাৰেণ্ট হ'ব লাগিব, বেলেগ ফন্ট ষ্টাইল হ'ব লাগিব। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো সেইটো কৈছে, আপোনালোকক এনেধৰণে সুধিব পাৰে। বা মানে মই মানে কমপ্লিটলি আপোনালোকক সেইটো ক'ব বিচাৰি আছোঁ যে এই ধৰণে কুৱেশ্যনটো মই যেনেকৈ সুধিছোঁ এজ ইট ইজ তেনেকেই সুধিব বুলি কথা নাই। কিন্তু সেই কামটো যেতিয়া মই যিটো কুৱেশ্যন দিছোঁ সেই কামটো যেতিয়া কৰিবলৈ যাব, তেতিয়া আপুনি সেই কামটো এবাৰ জনাৰ পাছত ইয়াৰ ৰিলেটেড কুৱেশ্যন যেনেকাই নকৰক কিয়, তো আপুনি সেইটো ইজিলি কৰিব পাৰিব। বুজি পাইছেনে? তাৰমানে মাইক্ৰ'ছফ্ট ৱৰ্ডত আপুনি কিবা এটা পেৰাগ্ৰাফ টাইপ কৰা হ'ল, হয়নে? পেৰাগ্ৰাফ টাইপ কৰোঁতে আপোনাক কি বুলি কয়, তেওঁলোকে স্পীড টেষ্ট কৰিলে ধৰি লওক, বাট স্পীড টেষ্ট কৰাটোহে তেওঁৰ মেইন আছিলে, কিন্তু পেৰাগ্ৰাফ টাইপ কৰাটো একেটাই হয়। ধৰি লওক আপোনাক স্পীড টেষ্ট নকৰি কিনে বেলেগ এটা কাম কৰিবলৈ দিলে, বাট তাৰ আগত হ'লেওতো আপুনি পেৰাগ্ৰাফটো টাইপ কৰিবই লাগিব। তো সেইখিনি কেনেকৈ কৰে, একেটাই প্ৰচেছ, নহয় জানো? চ' সেই বিষয়খিনি জানি থোৱাটো ভাল। তেনেদৰে এই বোল্ড ষ্টাইল বা ইটালিক ষ্টাইল কৰা, ফন্ট ষ্টাইল চেঞ্জ কৰা, সেই গোটেইখিনিতো সেই মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডতে থাকে, হয়নে? এতিয়া মই ক'লোঁ যে পেৰাগ্ৰাফটো টাইপ কৰি আপুনি ফাৰ্ষ্ট লাইনটো বোল্ড কৰি দিয়ক বা ছেকেণ্ড লাইনটো ইটালিক কৰি দিয়ক। তেওঁক এক্সামিনাৰজনে বেলেগকৈও কুৱেশ্যনটো সুধি দিব পাৰে আপোনাক, ফাৰ্ষ্ট লাইনটো নকৈ কিনে কৈ দিব পাৰে লাষ্ট লাইনটো আপুনি বোল্ড কৰি দিয়ক বা লাষ্ট ছেকেণ্ড লাইনটো ইটালিক কৰি দিয়ক, তেনেকৈও কৰি দিব পাৰে। কিন্তু কথাটো একেটাই, এই গোটেইখিনি কাম আপুনি মাইক্ৰ'ছফ্ট ৱৰ্ডতেইতো কৰিব লাগিব। কথাটো বুজি পাইছেনে মই কি ক'ব বিচাৰি আছোঁ? তাৰমানে আপুনি প্লেটফৰ্মটো কি সেইটো জানিব পাৰিলেই হ'ল, সেইটো বুজিলেই হ'ল, তেতিয়া আপুনি গোটেইখিনি কৰিব পাৰিব। ঠিক আছে, মই বাৰু ইয়াৰ আপোনালোকক হেৰি কৰি দেখাম, ইয়াৰে ডেমনষ্ট্ৰেশ্যনটো দেখাম। এতিয়া মই চাওক কুৱেশ্যনৰ মতে এই পেৰাগ্ৰাফটোৰ ওপৰত আপোনালোকক কৰিব কৈছে, দেখাম, বাট মই এতিয়া মানে এণ্টায়াৰ কুৱেশ্যন পেপাৰটো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। ঠিক আছে, নাও 2 নম্বৰ কুৱেশ্যনটো চাওক, এৰেঞ্জ দ্য গিভেন ডাটা চিৰিয়েলি ইউজিং মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড উইথ দ্য হেল্প অফ টেবল ফৰ্মেট মেইনটেইনিং ভাৰ্টিকেল এণ্ড হৰিজণ্টেল। চাওক, তলত আপোনাৰ এটা ডাটা শ্বীট দিয়া আছে, সেই ডাটা শ্বীটটোৰ পৰা আপুনি কি কৰিব লাগে, টেবল ফৰ্মেট কৰি, টেবল ইনচাৰ্ট কৰি বা টেবল ফৰ্মেশ্যনত এই ডাটাখিনি ভাৰ্টিকেল আৰু হৰিজণ্টেল ফৰ্মত যেনেকৈ চিৰিয়েলি দেখি ভাল লাগে বা চিৰিয়েলি বনাব লাগে, সেইখিনি তেনেকৈ বনাবলৈ আপোনাক ইয়াত কুৱেশ্যনটো ডাইৰেকশ্যন দিছে। ইয়াতে চাব আপোনাক কি দিয়া আছে, চিৰিয়েল নাম্বাৰ দিয়া আছে, চিৰিয়েল নাম্বাৰ ছাপ'জ 1 2 3 পৰা 15লৈকে 15টা আছে, ৰাইট? নেম অফ দ্য ষ্টুডেণ্টছ ABCD চামথিং আছে, টোটেল মাৰ্কছ অবটেইন কি হৈছে 600। ধৰি লওক ইয়াতে এটা ষ্টুডেণ্টছৰ মাৰ্কছৰ কথা মেনশ্যন কৰিছে ডাটা শ্বীটটো। চ' সেই আহোঁ ইয়াতে কি কৈছে, 4 নম্বৰ পইণ্টটো চাব, ডিভাইড দ্য মাৰ্কছ ইকুৱেলি এমংছ দ্য ষ্টুডেণ্টছ। ইয়াত আপোনালোকক অকণমান মেথামেটিকেল কেলকুলেশ্যনো দি দিছে, তেওঁলোকে গোটেই পাৰ্টিকুলাৰ ডাটাটো দিছে যদিও এটা মেথামেটিকেল কেলকুলেশ্যনো দি দিব পাৰে এনেকৈ। এই 4 নম্বৰটো চাওক, আপুনি ইয়াত ক'লে টোটেল মাৰ্কছ তেওঁলোকে কিমান অবটেইন কৰিলে, 600। ইয়াতে কৰিছে ডিভাইড দ্য মাৰ্কছ ইকুৱেলি এমংছ দ্য ষ্টুডেণ্টছ। এই যিমানটা ষ্টুডেণ্টছ আছে ABCD যিমানটা আছে এই গোটেইকেইটা ষ্টুডেণ্টছৰ মাজত আমি 600 মাৰ্কছটো সমানে ডিভাইড কৰি দিব লাগে। তাৰমানে ইয়াতে মেথামেটিকেল এটা ইকুৱেশ্যনো আহি পৰিলে, ৰাইট? তো একো নাই, চিম্পল কথা, সেইটো হৈ যাব। তাৰপিছতে কৈছে অল লেটাৰ এণ্ড ডিজিট ইন দ্য ডাটা শ্বীট শুড বি ইন ভাৰ্টিকেল মোড। অল লেটাৰ এণ্ড ডিজিট ভেৰি ভেৰি ইম্পৰ্টেণ্ট, চাওক, ইন দ্য ডাটা শ্বীট। লেটাৰ কোনবোৰ আছে, ABCD, এইকেইটা লেটাৰ হয়, ৰাইট? তাৰপিছতে কি কৈছে, ডিজিট 1 2 3 4, এই বিশেষ ডিজিট আৰু লেটাৰখিনি কি হ'ব লাগে বোলে, ভাৰ্টিকেল মোডত থাকিব লাগিব বুলি কৈ আছে। তাৰমানে আমি ডাইৰেক্টলি বুজি পালোঁ কি এটা ডাটা শ্বীট বনাব কৈ আছে। আমাৰ ওপৰৰ হেডিং থাকিব, সেইকেইটা চিৰিয়েল নাম্বাৰ হেডিং থাকিব, নেম অফ দ্য ষ্টুডেণ্টছ সেইখিনি কলমত থাকিব, মানে হৰিজণ্টেল মোডত। টোটেল মাৰ্কছ অবটেইন সেইবোৰ চব হৰিজণ্টেল মোডত থাকিব, তেওঁলোকে একো কলম লৈ ল'ব, ৰাইট? তাৰপিছতে ডিভাইড দ্য মাৰ্কছ ইকুৱেলি এমংছ দ্য ষ্টুডেণ্ট। মাৰ্কছটো যেতিয়া আমি ডিভাইড কৰি দিম সেইটো কিহত পৰিণত হ'ব, ডিজিটলৈ যাব। ডিজিটত যোৱাৰ লগে লগে সিও কি আহিব, ভাৰ্টিকেল মোডত আহি যাব, ৰাইট? যিহেতু আমাক ইয়াত কৈছে অল লেটাৰ্ছ আৰু ডিজিটখিনি শুড বি ইন ভাৰ্টিকেল মোডত থাকিব লাগিব বুলি কৈছে। ABCD এইকেইটা নেম অফ ষ্টুডেণ্ট বুলি দি দিছে। তো তেনেদৰে সেই লেটাৰখিনি বা নেম অফ ষ্টুডেণ্টখিনি আৰু চিৰিয়েল নাম্বাৰ যিটো ডিজিট হ'ব, এই ডিজিটখিনি কি হয়, ভাৰ্টিকেল মোডত থাকিব লাগিব।
বুজি পাইছেনে? তো এনেধৰণে কুৱেশ্যনটোত আপোনালোকক এটা ডাটা শ্বীট দিব, ইয়াত ডাইৰেকশ্যন দিয়া থাকিব, আৰু সেই ডাইৰেকশ্যনটো আপুনি নিজে বুজি লৈ তাৰ আনচাৰটো কৰিব জানিব লাগিব। তাৰমানে ইয়াৰ এক্সামটোৰ নামেই কি? স্কিল টেষ্ট। আপোনাক এটা ডাটা দিয়া আছে, সেই ডাটাটোত আপোনাক ডাইৰেকশ্যনো দিয়া আছে। চ' সেইটো ধুনীয়াকৈ ভিজুৱেলি মানে আণ্ডাৰষ্টেণ্ডেবল হোৱাকৈ বা ভিজুৱেলি দেখি ভাল লাগে বা ধুনীয়াকৈ ডাটাটো আপুনি চিৰিয়েলি কেনেকৈ অৰ্গেনাইজ কৰে সেইটো ধুনীয়াকৈ কৰি দেখুৱাটোৱেইটো আপোনাৰ স্কিল, আপোনাৰ দক্ষতা, আপোনাৰ কোনোবা এটা কাম সম্পন্ন কৰি দেখুৱাব পৰা ক্ষমতা, নহয় জানো? চ' সেইটোৱেতো বিচাৰি আছে ডাটাখিনি। চ' স্কিল টেষ্ট মানেতো সেইটোৱে হয়। গতিকে এইখিনি আপুনি কৰি দেখাব লাগিব। বুজি পাইছেনে বাৰু? নাও চাব, মই আনিছোঁ মাইক্ৰ'ছফ্ট এক্সেল। মাইক্ৰ'ছফ্ট এক্সেল অফিচৰ ৰিলেটেড কুৱেশ্যন চাওক। ইয়াত কেইবাটাও কুৱেশ্যন কৰি দিব পাৰি হা। মানে কি হয়, ইয়াতে আপোনালোকক ডেমনষ্ট্ৰেশ্যনো দেখাব লাগিব, প্লাছ সেইটো কৰি গৈ থাকিলে মানে বহুত দীঘল হৈ যায় ভিডিঅ' লেন্থটো। চ' আৰু মই ভিডিঅ'টো আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে লৰালৰিকৈ প্ৰস্তুত কৰিব লগা হৈ পৰিছে। যিহেতু মোৰ কিছু ব্যক্তিগত কামৰ বাবে কাৰ্যালয়ৰ কিছু ইটো সিটো কাম থাকে, তো সময়ো যথেষ্ট কম থাকে মোৰো। বাট তাৰ মাজতো মানে ধৰি লওক আপোনালোকৰ ৰিকুৱেষ্টখিনি পোৱাৰ পাছত আমি ভাল লাগে আমাৰো, তো সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। তো ঠিক আছে, তো মাইক্ৰ'ছফ্ট অফিচ এক্সেলৰ কুৱেশ্যনটো চাওঁ। সেইকাৰণে মই কথাটো কৈ আছিলোঁ যে বেছি দীঘলকৈ মানে কুৱেশ্যন আনিব পৰা নাই। যিমানখিনি প্ৰবেবল কুৱেশ্যন হয়, মই অলৰেডি ক'লোৱে ফিল্ডটো একেটাই থাকে। গ্ৰাউণ্ড লেভেলৰ পৰা যিটো কাম কৰে সেই গ্ৰাউণ্ড লেভেলটো একেটাই থাকে। কিন্তু তাত মই আগতো কৈছোঁ, একা বেকাকৈ জাষ্ট সুধি দিব পাৰে। একা বেকাকৈ যিমানে যিয়ে নুসুধক কিয়, আপুনি গ্ৰাউণ্ড লেভেলৰ পৰা ক্লিয়াৰ হৈ থাকিলে চব ক্লিয়াৰ কৰি দিব পাৰিব। ঠিক আছে, অ'কে। নাও কুৱেশ্যন নম্বৰ 3টো চাওঁ, এক্সেল ৰিলেটেড। ইয়াতে কুৱেশ্যন নম্বৰ 3 আপোনাক কৈছে যে ক্ৰিয়েট এ চাৰ্ট অৰ গ্ৰাফ উইথ দ্য ডাটা গিভেন বিলো ফৰ ভিজুৱেলি আণ্ডাৰষ্টেণ্ডেবল এজ ইণ্ডিকেট ইন দ্য ব্ৰেকেটেড পাৰ্ট। তাক আপোনালোকক এক্সেলত চাৰ্ট বা গ্ৰাফ একেটাই। গ্ৰাফ বুলিও দি দিব পাৰে আপোনালোকৰ এক্সামত, চাৰ্ট বুলিও দি দিব পাৰে, দুয়োটা একেটাই বস্তু হয়। ঠিক আছে, মনত ৰাখিব। দিবই, মই ক'লোঁ নহয় 100% দিবই। সেইটো মনত ৰাখিব কিন্তু, চাৰ্ট আৰু গ্ৰাফ। প্লাছ আপোনালোকক কিছুমান ডাটা দিব, সেই ডাটাবোৰক আপোনালোকে ফৰ্মুলা ইউজ কৰি কিনে ৰিএৰেঞ্জ কৰিব লাগে, বা ফৰ্মুলা ইউজ কৰি তাক ভিজুৱেলি আণ্ডাৰষ্টেণ্ডেবল কৰি তুলিব লাগে। তো তেনেকুৱা ধৰণৰো কুৱেশ্যন সুধি দিব। সেইকেইটা বস্তু ফৰ্মুলা ইউজ কৰা, চাৰ্ট বনোৱা বা গ্ৰাফ বনোৱা, মানে এক্সেল শ্বীটৰ এইকেইটা মেইন পইণ্ট আৰু। বুজি পাইছেনে? তো সেইখিনিৰ ওপৰত কুৱেশ্যন কৰিব আপোনালোকক 100% চিয়'ৰ হৈ থাকক। আৰু সেইখিনি ভালদৰে মানে সঘনে চাব, সঘনে প্ৰেক্টিচ কৰিব, যিহেতু হাতত দুদিন আছে আপোনালোকৰ, নহয় জানো? তো সঘনে চাব, সঘনে প্ৰেক্টিচ কৰিব, সেইখিনিৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰি দিবই। ঠিক আছে, ইয়াতে চাই ল'ব সেইটোত কি কৰিছে, যে ক্ৰিয়েট এ চাৰ্ট অৰ গ্ৰাফ। আপোনালোকক এক্সেল শ্বীটত এখন চাৰ্ট বা গ্ৰাফ বনাবলৈ দিব। তলৰ ইয়াত ডাটা এটা দিয়া আছে আপোনালোকক। সেই ডাটাটোৰ মতে কি কৈছে, ভিজুৱেলি আণ্ডাৰষ্টেণ্ডেবল। খুব আপোনালোকে ভিজুৱেলি যিটো আপোনালোকৰ দেখিবলৈ খুব বুজিব পৰাকৈ, মানে ধুনীয়া হোৱাকৈ, লাইক তেনেকুৱা ধৰণৰ। তাৰপিছত এজ ইণ্ডিকেট ইন দ্য ব্ৰেকেটেড পাৰ্ট, ইয়াত দিয়া আছে ডাটাটো, আৰু ব্ৰেকেটেড পাৰ্টবোৰত ইয়াক ইণ্ডিকেট কৰা আছে, বা ইয়াৰ ডাইৰেকশ্যনখিনি দিয়া আছে যে আপুনি কেনেকৈ ডাটাখিনি এৰেঞ্জ কৰিব লাগিব। বুজি পাইছেনে? চাওঁ, অ'কে। নাও চাওঁ ডাটাখিনিৰ ওপৰত আমি অকণমান চাওঁ। নাও চাওক, ষ্টুডেণ্টছ। প্ৰথমে থাকিব কি? ষ্টুডেণ্টছ মাৰ্ক, ৰাইট? ইয়াতেও এটা ষ্টুডেণ্টছৰ মাৰ্কছৰ ওপৰতে কুৱেশ্যনটো কৰা হৈছে। প্ৰথমে থাকিব ষ্টুডেণ্টছ মাৰ্কছ, আৰু ব্ৰেকেটত ইণ্ডিকেট কৰা মতে কৰিব লাগিব বুলি কৈছে। ষ্টুডেণ্ট মাৰ্কছটো কি হ'ব বুলি কৈছে ব্ৰেকেটত? টাইটেল অফ দ্য চাৰ্ট অৰ গ্ৰাফ। ৰাইট, আপুনি যিখন চাৰ্ট বা গ্ৰাফ বনাব, সেই চাৰ্ট বা গ্ৰাফখনৰ টাইটেল কি হ'ব? ষ্টুডেণ্টছ মাৰ্কটো হ'ব বুলি কৈ আছে। বুজি পাইছে? নাও নেক্সটটো চাওক, নেম অফ দ্য মান্থ। তাৰপিছত কি থাকিব? নেম অফ দ্য মান্থ থাকিব। ফৰ দ্য মান্থ, কোনবোৰ মাহ থাকিব সেইটো মেনশ্যন কৰি দিছে। জুন মাহ থাকিব, জুলাই মাহ থাকিব, আগষ্ট, ছেপ্টেম্বৰ এণ্ড অক্টোবৰ, এইখিনি মাহ থাকিব। ঠিক আছে, তাৰপিছত নেম অফ দ্য ষ্টুডেণ্টছ, এইটো ষ্টুডেণ্টছৰ নামো থাকিব ডাটা শ্বীটটোত বা চাৰ্ট বা গ্ৰাফটোত। সেইটো কি হ'ব? টোটেল ষ্টুডেণ্ট 10। টোটেল কিমান ষ্টুডেণ্ট থাকিব? 10জন ষ্টুডেণ্ট থাকিব। মনত ৰাখিব, ইয়াতে কুৱেশ্যনত কৈছে এজ ইণ্ডিকেট ইন দ্য ব্ৰেকেটেড পাৰ্ট। আপুনি প্ৰত্যেকবোৰ ডাটা ব্ৰেকেটেড পাৰ্টত যিদৰে ইণ্ডিকেট কৰিছে সেইমতে আপুনি ডাটাখিনি এৰেঞ্জ কৰিব লাগিব বা অৰ্গেনাইজ কৰিব লাগিব। বুজি পাইছে? নাও নেক্সটটো চাওক, মাৰ্কছ অফ দ্য ষ্টুডেণ্টছ ফৰ ইচ মান্থ। ইয়াত আৰু কি এটা থাকিব? মাৰ্কছ অফ দ্য ষ্টুডেণ্টছ ফৰ ইচ মান্থ, প্ৰত্যেক মাহত ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰ সেইটো থাকিব। ইয়াত ব্ৰেকেটেড পাৰ্টত আমাক কি ডাইৰেকশ্যন দিছে? ইউজ এনি ডিজিট ফ্ৰম 10 to 99 ফৰ ইণ্ডিকেট ষ্টুডেণ্ট স্ক'ৰ। ইয়াত আপুনি নিজেই হেৰি কৰিব পাৰিব, ষ্টুডেণ্টছবোৰৰ স্ক'ৰ ইণ্ডিকেট কৰিবৰ কাৰণে 10ৰ পৰা 99ৰ ভিতৰত যিকোনো ডিজিট আপোনাক ব্যৱহাৰ কৰিবলৈ কৈছে। নিজে ব্যৱহাৰ কৰিব, আপুনি যিকোনো ডিজিট ব্যৱহাৰ কৰিব পাৰিব।
বুজি পাইছে? তাৰপিছত সুধিছে টোটেল মাৰ্কছ অফ ষ্টুডেণ্ট পাৰ মান্থ। আকৌ আপুনি তলত কি উলিয়াব লাগিব, প্ৰত্যেক মাহত ছাত্ৰ ছাত্ৰীসকলৰ 10জন ছাত্ৰ ছাত্ৰীৰ এই যিটো জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ দিছে প্ৰতিটো মাহত কিমান কিমান সৰ্বমুঠ নম্বৰ পাইছে সেইখিনি উলিয়াব লাগে। তাৰমানে সেই গোটেইখিনি ডাটা আপুনি উলিয়াই এখন চাৰ্ট বা গ্ৰাফ ধুনীয়াকৈ ভিজুৱেলি মানে দেখাৰ লগে লগে বুজি পাব পৰাকৈ আপোনাক বনাব কৈছে। চাওক কিমান ধুনীয়াকৈ কুৱেশ্যনটো সুধিছে ৰাইট। আৰু আপোনালোকে দেখাৰ লগে লগে কি হৈছে, অকণমান কঠিন যেন, বহুত টান যেন লাগিছে, বাপৰে বাপ কেনেকৈ কৰিম, কি কি বস্তু সুধিছে অ', লাইক তেনেকুৱা ধৰণৰ ফিলিং এটা হৈছে নহয় জানো? বাট ভেৰি চিম্পল হয়। য়েছ, যিসকল ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰা নাই আজিলৈকে বা কৰি পোৱা নাই তেওঁলোকৰ কাৰণে লিটল বিট হাৰ্ড যেন লাগিব কুৱেশ্যনটো, বাট দিছ ইজ ভেৰি ইজি। কি মই যেতিয়া আপোনালোকক ডেমনষ্ট্ৰেশ্যনটো দেখাম তেতিয়া মানে ভালদৰে বুজি পাই যাব যে কুৱেশ্যনটো সুধিছে অলপ টান টাইপৰ মানে, বা কুৱেশ্যনটো দেখিবলৈ বা পঢ়ি থাকোঁতে টান যেন লাগিছে, বাট এইটো যেতিয়া এক্সিকিউট কৰিব প্ৰেক্টিকেলি কৰিব তেতিয়া ভেৰি ভেৰি ইজি পাই যাব। অ'কে, সেইটো আছিলে আপোনাৰ এক্সেল ৰিলেটেড কুৱেশ্যন। নাও নেক্সটটো চাওঁ আমি মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ ওপৰত কোনটো কুৱেশ্যন সুধিছে। অ'কে, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ কুৱেশ্যনটো চাওঁ। মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট ইয়াত কি সুধিছে চাওক, ক্ৰিয়েট এ প্ৰেজেণ্টেশ্যন ফ্ৰম দ্য ফলোয়িং ডাটা উইথ দ্য হেল্প অফ শ্লাইডছ এণ্ড এনিমেশ্যন। আপোনালোকক ইয়াতে এটা প্ৰেজেণ্টেশ্যন বনাবলৈ দিছে, কিহৰ ওপৰত, শ্লাইডছ আৰু এনিমেশ্যনৰ সহায় লৈ আপোনালোকক এটা ধুনীয়া প্ৰেজেণ্টেশ্যন বনাবলৈ কৈছে ৰাইট। এইটোতো আপোনালোকক প্ৰেজেণ্টেশ্যন বনাবলৈ দিবই, ঠিক আছে। প্ৰেজেণ্টেশ্যন বনোৱা ভালদৰে শিকি ল'ব, আৰু মই এতিয়া শিকাই দিমেই, যিহেতু আপোনালোকক ডেমনষ্ট্ৰেশ্যন দিমেই, তো আপোনালোকে ভালদৰে বুজি পাব। চ' কুৱেশ্যনটো সেইখিনি সোধাৰ পাছত কি কৈছে, আপোনালোকক ডাইৰেকশ্যন দিছে। চাওক ডাইৰেকশ্যনখিনি মতে আপুনি কৰিব লাগিব। চাওক কি দিছে, প্ৰেজেণ্টেশ্যন শ্বুড হেভ এ টাইটেল উইথ এৰিয়েল ব্লেক ফন্ট ষ্টাইল। চাওক মই কৈছোঁনে আপোনালোকক ফন্ট ষ্টাইল, ইটেলিক, বোল্ড সেইবোৰৰ ওপৰত কুৱেশ্যন কৰিবই। কুৱেশ্যনটো যিকোনো ধৰণে কৰিব, বাট কুৱেশ্যন আহিবই, মনত ৰাখিব। প্ৰেজেণ্টেশ্যনৰ টাইটেলটো কি হ'ব লাগিব বুলি কৈছে, প্ৰেজেণ্টেশ্যন আপুনি এটা বনাব লাগিব, আৰু এটা প্ৰেজেণ্টেশ্যন বনোৱাৰ আগতে তাত টাইটেল থাকিব লাগিব বুলি কৈছে ৰাইট। ত' সেই টাইটেলটো থকাৰ পাছত আৰু কি কৰিব লাগিব, তাৰ যিটো ফন্ট ষ্টাইলটো, বুজি পাইছেনে, আখৰৰ যিটো ষ্টাইলটো, এইটো হ'ব লাগিব বুলিছে এৰিয়েল ব্লেক। এতিয়া বহুতে ভাবিছে আকৌ এৰিয়েল ব্লেকনো কি হয়, হয়নে? বাট যিসকলে অলৰেডি জানে মাইক্ৰ'ছফ্ট ৱৰ্ডৰ বা পাৱাৰ পইণ্ট বা এক্সেলৰ যিকোনো কাম কৰে, চবেই গম পায় এৰিয়েল ব্লেক বা কি হয় ৰাইট, টাইমছ নাও কি হয়, মানে সেইবোৰ হৈছে একো একোটা ফন্ট ষ্টাইল। মই অলৰেডি আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ যে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড বা এনেকুৱা ধৰণৰ যিমানখিনি এপ্লিকেশ্যন আছে চবতে একদম পূৰা অসংখ্য ফন্ট ষ্টাইল থাকে। মানে ফন্ট ষ্টাইল মিনছ সেই যে আখৰবোৰ দেখুৱাই আছোঁ, সেই আখৰখিনি বেলেগ বেলেগ ধৰণে ষ্টাইলত দেখাব পাৰি, বুজি পাইছেনে? তো সেইটোকে কয় ফন্ট ষ্টাইল, আৰু তাৰে এটা হ'ল এৰিয়েল ব্লেক, সেইটো এটা ফন্ট ষ্টাইল হয়। তো আপোনালোকক ক্লিয়াৰলি মেনশ্যন কৰি দিয়া আছে যে এই যিটো প্ৰেজেণ্টেশ্যন বনাব আপোনালোকে, তাৰ টাইটেলটো কি হ'ব লাগিব, এৰিয়েল ব্লেক হ'ব লাগিব বুলি কৈ আছে। অ'কে, ঠিক আছে, এইটো ফাৰ্ষ্ট ডাইৰেকশ্যন। ন ছেকেণ্ড ডাইৰেকশ্যনটো চাওঁ, প্ৰেজেণ্টেশ্যন শ্বুড হেভ অনলি 3 ডিফাৰেণ্ট শ্লাইডছ। আপুনি প্ৰেজেণ্টেশ্যন যেতিয়া বনাব, সেই প্ৰেজেণ্টেশ্যনটো কেৱল আৰু কেৱল 3খনেই শ্লাইড থাকিব লাগিব। এইটো ডিফাৰেণ্ট আপুনি যি ইচ্ছা ল'ব পাৰে। 3খন শ্লাইডৰ ভিতৰতে আপুনি প্ৰেজেণ্টেশ্যনটো কমপ্লিট কৰিব লাগিব। অল ৰাইট, চাওক নাও নেক্সট পইণ্টটো চাওক, ইউজ এনি থিমছ। আৰু প্ৰেজেণ্টেশ্যন আপোনালোকে জানে শ্লাইডছ যেতিয়া ল'ব, শ্লাইডছবোৰক আপুনি থিম ইউজ কৰিব পাৰে ৰাইট। তো তাত যিকোনো ধৰণৰ ছিষ্টেমত যিটো এভেইলেবল থাকে, সেই গোটেইখিনি এভেইলেবল হৈ থকা থিমছবোৰৰ পৰা আপুনি গ্ৰহণ কৰিব পাৰে। বাট এটা কথা মনত ৰাখিব, আপুনি যি টি কালাৰফুল থিমছ লগাই দিলেই নহ'ব, যিহেতু এটা ফৰ্মেল কাম যেতিয়া আপুনি কৰিবলৈ যায়, অফিচিয়েল বা আনঅফিচিয়েল যি নহওক, এটা ফৰ্মেলি যেতিয়া আপুনি কাম কৰিব যায়, সেই বিশেষ বস্তুটোত সদায় আপুনি যিকোনো বস্তুৱে ফৰ্মেলি ব্যৱহাৰ কৰা হয়, নহয় জানো? কেতিয়াবা এণ্টাৰটেইনমেণ্টৰ কাৰণে বা কেতিয়াবা জাক জমকতাৰ কাৰণে আমি বহুত বেছি কালাৰফুল কিবা কিবি ইউজ কৰোঁ, বুজি পাইছে? বাট এই ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব, যিটো বস্তু আপুনি ইউজ কৰিব ফৰ্মেলি ইউজ কৰিব, কাৰণ সেইটো হ'ল আপুনি এটা এক্সামিনেশ্যন দি আছে ৰাইট। তো সেইটো এটা ফৰ্মেল প্ৰচেছ হয়। তো ইয়াৰ ক্ষেত্ৰত বেছি জাক জমকতাৰ ক্ষেত্ৰলৈ গুচি নাযাব, বা বেছি ইয়াতে কালাৰফুল কৰি অলপ নিজৰ যিটো নিজৰ চকুশাল যেনেকৈ ছেটিছফাই কৰিবৰ কাৰণে, লাইক আপুনি বহুত কালাৰফুল ভাল পায়, তো সেইকাৰণে দিলে ভাল লাগে কাৰণে আপোনাৰ মনৰ ভাল পোৱা বা আপোনাৰ চকুৱে ছেটিছফাই হোৱা সেইটো কৰিব নাযাব। আপুনি পৰিস্থিতিটোৰ গম্ভীৰতাক বুজি পাব লাগিব। তাৰমানে আপুনি এটা পৰীক্ষা হলত বহি আছে বা এটা পৰীক্ষা দি আছে, স্কিল টেষ্ট দি আছে, নহয় জানো? তো সেইটো এটা হ'ল ফৰ্মেল প্ৰচেছ। চ' নাও যেতিয়া আপুনি ফৰ্মেল প্ৰচেছ এটাত বহি থাকিব, দেন আপোনাৰ কামখিনিও অবভিয়াছলি ফৰ্মেলিয়ে হ'ব লাগিব, ঠিক আছে? সেইটো কথা মনত ৰাখিব। অ'কে, নাও নেক্সটটো চাওক, এইখিনি কুৱেশ্যন আছিলে ৰাইট। আমাক কৈছিলে যে ফলোয়িং ডাটা, আমাক তলত এটা ডাটা শ্বীট দিছে, সেইটো চাওক।
এনাটমি এণ্ড ফিজিঅ'লজি, এইটো চায়েন্স, যিহেতু DME হয়, চায়েন্স ৰিলেটেড এটা মই টপিকে আনিছোঁ বাৰু ইয়াতে আপোনালোকৰ এক্সাম্পলৰ কাৰণে, বা এনেকুৱা মষ্ট প্ৰবেবলি চায়েন্স ৰিলেটেডটো যিমানখিনি ডাটা শ্বীট দিব থাকিবই আৰু, সেইটো DMEৰ স্কিল টেষ্ট হয়, নহয় জানো? তো ইয়াতে আপোনালোকে এটা ডাটা শ্বীট দিছে, এই ডাটা শ্বীটটো পঢ়াৰ পাছত বা সেই ডাটা শ্বীটটোৰ পৰাই আপোনালোকে সেই সোধা কুৱেশ্যনখিনিৰ আনচাৰ কৰিব লাগে। প্ৰথমে কৈছে যে প্ৰেজেণ্টেশ্যন বনাবলৈ তলৰ এখন যিটো ডাটা দিয়া আছে সেই ডাটাটোক লৈ প্ৰেজেণ্টেশ্যন এটা বনাব লাগে। অ'কে, তাৰপিছতে কি কৰিব লাগে, শ্লাইডছ আৰু এনিমেশ্যন ইউজ কৰিব লাগে সেই ডাটাখিনি লৈ প্ৰেজেণ্টেশ্যন বনাবৰ কাৰণে। তাৰপিছত ডাইৰেকশ্যন দিছে, ইয়াতে এটা টাইটেল থাকিব লাগিব বুলি কৈছে। টাইটেলটো অলৰেডি ইয়াত দিয়াই আছে, এনাটমি এণ্ড ফিজিঅ'লজি, ৰাইট? এনাটমি এণ্ড ফিজিঅ'লজি। ফাৰ্ষ্ট শ্লাইডটোত আমি সেই টাইটেলটো বহুৱাম। মই আপোনালোকক ডেমনষ্ট্ৰেশ্যনত যেতিয়া এটা এটাকৈ দেখাই যাম তেতিয়া ভালদৰে বুজি পাব। বাট মই অলৰেডি ক'লোৱে, আমি কুৱেশ্যনটো ডিছকাছ কৰি আছোঁ প্ৰথমে আপোনালোকে কেনেকৈ বুজিবৰ কাৰণে, ৰাইট? চ' এইটো টাইটেল থাকিবই ফাৰ্ষ্ট শ্লাইডত, আৰু আমি ফাৰ্ষ্ট শ্লাইডত সেইটো বহুৱাৰ পাছত ইয়াৰ আমি ফন্ট ষ্টাইল এৰিয়েল ব্লেক কৰি দিলোঁ। নেক্সটটো চাওক, শুড হেভ অনলি 3 ডিফাৰেণ্ট শ্লাইড, 3খন শ্লাইডতে আমি কমপ্লিট কৰিব লাগিব। তো ইয়াৰ যিটো টাইটেল সেইটো দিয়াৰ পাছত আমি 2 নম্বৰখন শ্লাইডত সেই পেৰাগ্ৰাফটো আমি বহাই দিম, তাৰমানে ইয়াৰে এটা ইন্ট্ৰডাকশ্যন হয়। অ'কে, তাৰপিছত একেবাৰে শেষৰ শ্লাইডত আমি দুটা পাৰ্ট কৰি, দুটা কলম কৰি আপাৰ এক্সট্ৰিমিটি আৰু ভেস্কুলেচাৰ যিটো পাৰ্ট হয় সেইটো আমি 3 নম্বৰ শ্লাইডত বহাই দিম। অ'কে, আমাৰ 3খন শ্লাইডত সেই দিয়া ডেটাটোৰ প্ৰেজেণ্টেশ্যনটো কমপ্লিট হৈ গ'ল, নহয় জানো? চ' সেইটোৱে হয় কুৱেশ্যনটো, ৰাইট? অ'কে, নাও 4টা কুৱেশ্যন মই আপোনালোকক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, অফিচ এক্সেল আৰু পাৱাৰ পইণ্ট, সেইখিনি ৰিলেটেড মই 4টা কুৱেশ্যন আপোনালোকক আনি দিলোঁ। আৰু সেই 4টা কুৱেশ্যন সেইকাৰণেই আনিছোঁ, বহুতগাল কুৱেশ্যন অনাৰো কোনো প্ৰয়োজন নাই। কুৱেশ্যন বিভিন্ন ধৰণে মানে ক্ৰিটিকেলি সুধি দিব পাৰে, বাট মই অলৰেডি কৈছোঁৱে যে গ্ৰাউণ্ডটো একেটাই। কুৱেশ্যন যিমানে নুসুধক কিয়, আপুনি মাইক্ৰ'ছফ্ট ৱৰ্ড, অফিচ ৱৰ্ড ৰিলেটেড কুৱেশ্যন কৰিলে এই অফিচ ৱৰ্ড এপ্লিকেশ্যনখন খুলিয়ে আপুনি কামটো কৰিব লাগিব, বা এক্সেলটো কৰিলে এক্সেল এপ্লিকেশ্যনটো খুলিয়ে মানে আপুনি কামটো কৰিব লাগিব, বুজি পাইছে? চ' এতিয়া ডেমনষ্ট্ৰেশ্যনত দেখাম সেই অফিচ ৱৰ্ডে কেনেকৈ ৱৰ্ক কৰে, কাম কৰে, এক্সেলে কেনেকৈ কাম কৰে, এই গোটেইখিনি মই গ্ৰাউণ্ড লেভেলৰ পৰা আপোনাক দিব চেষ্টা কৰিছোঁ। যেতিয়া আপুনি প্ৰথমে বুজি পাব তেতিয়া কি হ'ব, সেইখিনি কুৱেশ্যন যেনেকুৱা ধৰণে নুসুধক কিয় ইজিলি টেকল কৰি আহিব পাৰিব। অ'কে ষ্টুডেণ্টছ, এতিয়া মই আপোনালোকক কুৱেশ্যন পেপাৰটোৰ গোটেইখিনি বিষয়বস্তু এক্সপ্লেইন কৰি ক'লোঁ। তাৰপিছতে এতিয়া আমি আহিম মেইন পইণ্টলৈ, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনৰ ডেমনষ্ট্ৰেশ্যন, ৰাইট? প্ৰেক্টিকেলি মই এতিয়া আপোনালোকক ইয়াত কোনবোৰ কেনেকৈ কৰে দেখুৱাম, ঠিক আছে? আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে সেইটো হ'ল মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007, এইটো 2007 ভাৰ্চন হয়। আপোনালোকক হয়তো 2010 ভাৰ্চনো দিব পাৰে, ঠিক আছে? সেইটো আপুনি যেতিয়া বহিব তেতিয়া গম পাব। বাট ইয়াত এটা কথা মনত ৰাখিব, মই আগৰ ভিডিঅ'টো কৈছোঁ যে 2007 আৰু 10ৰ মাজত কম্পেৰেটিভলি যদি আমি চাওঁ তেতিয়াহ'লে বিশেষ পাৰ্থক্য দেখা নাযায়। বছ কি হয়, 2-3টামান এডভান্স ফিচাৰ্ছ তাত দি থোৱা হয়। বাট যিখিনি বেছিক্স, বেছিক্স মানে কোনবোৰৰ কথা কৈ আছোঁ মই গম পাইনে বাৰু? এই আপোনালোকে যিটো এই মেনু বাৰত দেখিছে ন, হোম, ইনচাৰ্ট, পেজ লেআউট, ৰেফাৰেঞ্চ, মেইলিং, ৰিভিউ, ভিউ, এই যিবোৰ বস্তু হয় সেইখিনি বেছিক হয়। 2010তো সেইখিনি পাব আপোনালোকে, আৰু 2007তো সেইখিনি বৰ্তমান আছে, আৰু সেইখিনিৰ ওপৰতে ডিপেণ্ড কৰি আপোনালোকে প্ৰত্যেকবোৰ কাম কৰোঁতে, তাৰমানে ইয়াত কোনবোৰ কি কৰিব লাগে এই গোটেইখিনি টুলছ বা টুলছখিনি ক'ত আছে, সেই মেনু ছেকশ্যনখিনিত আছে, ঠিক আছে? নাও অ'কে, তেতিয়াহ'লে আমি ফাৰ্ষ্ট কুৱেশ্যনটো আজি ইয়াতে প্ৰেক্টিকেলি ছল্ভ কৰিম, ঠিক আছে? ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক কি সুধিছিলে, টাইপ দ্য ফলোৱিং পেৰাগ্ৰাফ। আমাক এটা পেৰাগ্ৰাফ দিছিলে আৰু পেৰাগ্ৰাফটো এইটো হয়, এইটো আছিলে। মই আপোনালোকে ইয়াত ডেমনষ্ট্ৰেশ্যনটো কৰি দেখাবৰ কাৰণে তাৰ পৰা কপি কৰি আনি থৈ দিছোঁ ইয়াতে, পেৰাগ্ৰাফ যিটো আছিলে, ঠিক আছে? এইটো আছিলে পেৰাগ্ৰাফ। আমাক সেই পেৰাগ্ৰাফটো টাইপ কৰিব ক'লে, ঠিক আছে? আমি 60 ছেকেণ্ড বা 30 ছেকেণ্ড যিমান সময় লৈছোঁ কুৱেশ্যনৰ একৰ্ডিং আমি সেইটো টাইপ কৰি হৈ গ'ল আমাৰ। এতিয়া চাব, আমি এতিয়া ইয়াৰ যিখিনি ধৰি ল'লোঁ এনেকৈ টাইপ কৰিলোঁ, ঠিক আছে? এটা কথা ইয়াৰ আগতে মই আপোনালোকক কৈ দিব লাগিব, পাহৰি থাকিলোঁ। চ' কথাটো হ'ল কি, মই ডাইৰেক্টলি আপোনালোকক কপি কৰি আনি মাইক্ৰ'ছফ্ট অফিচটো খুলি কামটো লগে লগে কৰিব আৰম্ভণি কৰিলোঁ, কিন্তু বহুত বুলিও নহয় বাৰু, কিছুমান আছে হয়তো মাইক্ৰ'ছফ্ট অফিচটো তেওঁলোকে মানে কি হয়, কেনেকৈ খোলে বা ক'ত কেনেকৈ পাম সেইখিনিও নাজানিব পাৰে, সেইটো বহুত বেছিক হয়। তো তেওঁলোকৰ কাৰণে সেইটো জনাই দিবলৈ পাহৰি থাকিলোঁ। চ' সেইটো হ'ল, আপুনি যেতিয়া কম্পিউটাৰ এটাৰ এনেকৈ স্ক্ৰীনটো দেখাৰ পাছত তলত এইটো দেখিছেনে, এইটো হ'ল ষ্টাৰ্ট মেনু,
ঠিক আছে, এইটো হ'ল ষ্টাৰ্ট মেনু। এই ষ্টাৰ্ট মেনুত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা এটা আপুনি চাৰ্চ বাৰ পাব। ইয়াতে চাৰ্চ বাৰ যিটো হয় তাত ক্লিক কৰি দিয়াৰ লগে লগে মই অলৰেডি ইয়াত মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড চাৰ্চ কৰি থোৱাৰ কাৰণে ইয়াত শ্ব' কৰিয়ে আছে। আৰু আপুনি যিটো ছিষ্টেমত বহিব তাতো যদি ছেইম হৈ থাকে শ্ব' কৰিয়ে থাকিব। আৰু য'ত শ্ব' কৰি থাকিব মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড বুলি, তাত যদি আপুনি কাম কৰিব লাগে তাত ক্লিক কৰি দিলেই এনেধৰণে ইণ্টাৰফেচটো খোল খাই যাব। যদি নাথাকে তেতিয়াহ'লে সেই চাৰ্চ বাৰত আপুনি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড বুলি আপুনি কি কৰিব লাগিব, চাৰ্চ কৰি দিয়াৰ লগে লগে তলত এই ধৰণে ওলাব মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড। ঠিক আছে, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে তলত কি হ'ব, ইয়াতে এপ্লিকেশ্যন ছফ্টৱেৰটো ওলাই যাব। ঠিক আছে, এনেদৰে ইয়াতে মই অলৰেডি আছে কাৰণে ইয়াত শ্ব' কৰি আছে। আৰু নেক্সট আৰু এটা অপশ্যন কি আছে, আপোনালোকে সেই যিটো চাৰ্চ বাৰ দেখি আছে ন, এই ষ্টাৰ্ট মেনুৰ পাছত যিটো চাৰ্চ বাৰ দেখি আছে, এই চাৰ্চ বাৰত গৈ কিনে ইয়াতো চাৰ্চ কৰি দিলেও এই ধৰণে ওলাই আহিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, আপোনালোকৰ এনেদৰে ইণ্টাৰফেচটো খোল খাই যাব। ঠিক আছে, এই ইণ্টাৰফেচটো খোল খোৱাৰ প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াৰে পেজটো চিলেক্ট কৰিব লাগিব। ঠিক আছে, পেজ মানে আপোনাৰ পেজ চাইজটো, লাইক A4 পেজ কৰিব নে লেটাৰ চাইজ কৰিব, বহুত ধৰণৰ পেজ চাইজ থাকে। তো সেই চাইজটো প্ৰথমে বনাই লোৱাটো দৰকাৰ। আৰু এটা কথা মনত ৰাখিব, সদায় অফিচিয়েল ৰিলেটেড যিমানখিনি কাম থাকে A4 আৰু লেটাৰ চাইজৰ পেজতে কৰা হয়। আৰু বেচিকেলি A4 বেছি হয় কাম। ঠিক আছে, লেটাৰ চাইজটো অকণমান A4তকৈ দীঘল হয়, তো তেতিয়া তাত কমেই কাম কৰা হয়। বাট A4টো হ'ল মানে ৰেগুলাৰলি ইউজ কৰা পেপাৰ চাইজ। ঠিক আছে, সেইটো প্ৰথম কামটো হ'ল এনেকৈ ইণ্টাৰফেচটো খোলাৰ পাছত আপুনি পেজ ছেট কৰাটো। এইটো ক'ত ছেট কৰিব, আপোনালোকে দেখিছেনে মেনু বাৰত ওপৰত চাব, এই যিটো পেজ লেআউট বুলি লিখা আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি কি দেখিব, চাইজ দেখিব। এইটো চাইজত ক্লিক কৰি দিয়াৰ পাছত এইকেইটা দেখিছেনে, চব পেপাৰ চাইজ যিমান আছে চব ইয়াত ওলাই গৈছে। লেটাৰ আছে, লিগেল আছে, এক্সিকিউটিভ আছে, A4 আছে, A5, এনেধৰণৰ বহুত ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি গৈ থাকিলে দেখা পাব বহুত পেপাৰ চাইজ আছে। তো ইয়াৰে আমি জেনুইনলি অফিচিয়েল কাম বন বা যিকোনো কাম বন কৰিবৰ কাৰণে যোনটো পেপাৰ চাইজ ব্যৱহাৰ কৰোঁ, A4 পেপাৰ চাইজটো ব্যৱহাৰ কৰোঁ। তো ইয়াতে ক্লিক কৰি দিব। তাৰপাছত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, ইয়াত চাইজটো বনি যাব, মানে A4 লৈ ছেট হৈ থাকিব। ঠিক আছে, নেক্সট কামটো হ'ল কি, আপোনালোকে যদি মাৰ্জিনটো ছেট কৰিব বিচাৰে, মাৰ্জিনটো নৰ্মেল ৰাখিব বিচাৰিলে নৰ্মেল ৰাখিব, নেৰ' ৰাখিব বিচাৰিলে নেৰ' ৰাখিব। নেৰ' ৰাখিলে অলপ পেজটো বহল হৈ যায়। ঠিক আছে, আপোনালোকে নৰ্মেলি ৰাখিব মাৰ্জিনটো। ঠিক আছে, নৰ্মেলি ৰাখিব। তাৰপিছতে যদিহে কয় পেপাৰটো আপুনি ভাৰ্টিকেল মোডত নাৰাখি হৰিজণ্টেল মোডত ৰাখক, তেতিয়া কি হ'ব, এই অৰিয়েণ্টেশ্যন যিটো টুলবাৰ দেখিছে সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি পেপাৰটো ভাৰ্টিকেল আৰু হৰিজণ্টেল এনেদৰে চেঞ্জ কৰিব পাৰে। এতিয়া লেণ্ডস্কেপ, সেইটো হৈ গ'ল আপোনাৰ লেণ্ডস্কেপ, অৰ্থাৎ হৰিজণ্টেল মোড, ৰাইট। তাৰপিছতে আপোনালোকে পৰ্ট্ৰেইট কৰি দিব পাৰে, যিটো ভাৰ্টিকেল মোড এক প্ৰকাৰে ক'ব গ'লে, অলৰাইট। তো এনেদৰে ইয়াতে চেঞ্জ কৰিব পাৰিব। তো নেক্সট ইয়াৰ পাছত আপুনি যাব লাগিব, আপুনি ইয়াৰ পাছত আমি যাম হোম ছেকশ্যনলৈ। অ'কে, হোম ছেকশ্যনলৈ গৈ আমি কি কৰিম, প্ৰথমে আমাক যিটো কুৱেশ্যনত দিছিলে সেই কুৱেশ্যনৰ পেৰেগ্ৰাফটো ইয়াতে আমি টাইপ কৰিম। ইয়াত আহি বছ আপুনি এই মাউচ বাৰটো ইয়াত ক্লিক কৰি দিয়াৰ পাছত আমাক যিটো পেৰেগ্ৰাফ দিছিলে সেইটো টাইপ কৰি দিলেই হ'ল কীবৰ্ডত। টাইপিং স্পীডটো মনত ৰাখিব, ভালদৰে টাইপ কৰিব, স্পীডটো বঢ়াব লাগিব, সময়ৰ কথা আছে নহয় জানো। আৰু আপোনালোকৰ স্পেলিং মিষ্টেকটো ইয়াতে চাওক, মই এটা এক্সাম্পল দিছোঁ, এইটো দেখিছেনে, পেৰি অপাৰেটিভ, ইয়াতে স্পেলিং মিষ্টেক হৈ আছে ইয়াত। সেইকাৰণেই তলত ৰেড ডটকেইটা আহিছেনে, এটা ৱেব টাইপৰ যিটো দিয়া আছে সেইকেইটা ইণ্ডিকেট কৰি আছে যে সেইটো স্পেলিং মিষ্টেক হৈ আছে। এনেদৰে যিমান ৱৰ্ড আছে গোটেইখিনিত স্পেলিং মিষ্টেক হৈ আছে বুলি ইণ্ডিকেট কৰি আছে। তাৰমানে ছিষ্টেমে এইখিনি তেওঁলোকৰ মতে কাৰেক্ট হোৱা নাই। তো আমি সেইখিনি কেনেকৈ কাৰেক্ট কৰিব পাৰোঁ, ইয়াতে আপোনাৰ মাউচটোৰ ৰাইট ক্লিক কৰি দিয়াৰ লগে লগে এই দেখিছেনে কাৰেক্ট ৱৰ্ডটো কোনটো হয় ইয়াত অট'মেটিক ওলাই আহে। তো আমি সেইটো ক্লিক কৰি দিয়াৰ লগে লগে ই কাৰেক্ট হৈ যায়, এতিয়া নাইকিয়া হৈ গ'ল। তাৰমানে ছিষ্টেমটোত তেনেকুৱা ধৰণৰ অট'মেটিকলি কি হয়, স্পেলিং কাৰেক্ট কৰি দিব পৰা ব্যৱস্থা থাকে। ঠিক তেনেদৰে আমি অক্সিলেৰী এইটো চাওঁচোন, বা এইটো কি কৰিছে ডৰচেলছ, সেইটো ভুল আছে বুলি কৈ আছে, সেইটো ৰাইট ক্লিক কৰি চাওঁ, দেখিছেনে ডৰচেলি, তাৰমানে ইয়াৰ ৰিলেটেড সেইটো শুদ্ধও হ'ব পাৰে। আৰু বা এইটো যিটো এটা কথা ইয়াতে মনত ৰাখিব, ইয়াত যিটো দেখাই আছে স্পেলিং মিষ্টেক হৈ আছে বুলি, বাট সেই স্পেলিংটো মিষ্টেক নহ'বও পাৰে। আপুনি ৰাইট ক্লিক কৰি ৱৰ্ডবোৰ চাই ল'ব কেতিয়াবা। তাৰমানে কি হয়, ছিষ্টেমত যিবোৰ তেওঁলোকৰ ছফ্টৱেৰে যিখিনি মানে ডাইৰেকশ্যন ভৰাই থোৱা থাকে বা তেওঁলোকৰ ছফ্টৱেৰে যিখিনি এড কৰা থাকে, তো সেইটো একৰ্ডিংহে ইয়াত শ্ব' কৰে। কেতিয়াবা দুই এটা শব্দৰ ক্ষেত্ৰত কি হ'ব পাৰে, সেইখিনি কাৰেক্ট নহ'বও পাৰে। ঠিক আছে, সেইখিনিও মন দি চাব। অ'কে, নাও
সেইটো ক'লোঁ। চ' নাও মই আপোনালোকক ইয়াত টাইপ কৰা নাই, ডাইৰেক্টলি তাৰ পৰা কপি কৰি আনিলোঁ পেৰাগ্ৰাফটো। চ' নাও কুৱেশ্যনৰ একৰ্ডিং আমি পেৰাগ্ৰাফটো মানে ছল্ভ কৰিম। ঠিক আছে, চাই ল'ব। আমাক কি কৈছিলে, পেৰাগ্ৰাফটো টাইপ কৰিলোঁ হয়নে? আমাক কৈছিলে যে ইন এডিশ্যন, ক'ত গ'ল? য়েছ, ইন এডিশ্যন ফাৰ্ষ্ট লাইন অফ দ্য পেৰাগ্ৰাফ শুড বি ইন বোল্ড ষ্টাইল। প্ৰথম লাইনটো কি হ'ব লাগিব বুলি কৈছে? বোল্ড ষ্টাইল। প্ৰথম লাইন কোনটো? ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ল প্ৰথম লাইন, হয়নে? এই লাইনটো আমি কি কৰিব লাগে এতিয়া? বোল্ড ষ্টাইল কৰিব লাগে। তাৰ কাৰণে আপোনালোকে কি কৰিব চাওক, এই দেখিছেনে বি লিখা আছে, এইটো বি। য়েছ, এই গোটেই লাইনটো, প্ৰথম লাইনটো কৈছে যিহেতু, আমি সেই গোটেই লাইনটো আপোনাৰ মাউচটোৰে লেফ্ট ফিংগাৰটো দবাই থাকি অকণমান ড্ৰেগ কৰি দিব, ইয়াৰ পৰা লাষ্টলৈকে টানি দিব, তেতিয়া গোটেইখিনি চিলেক্ট হৈ যাব। চিলেক্ট হৈ যোৱাৰ পাছত আপুনি কি কৰিব, এই বি যিটো লিখা আছে ইয়াত, এইটো দেখিছে, এই বি যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ল, সেই গোটেই লাইনটো বোল্ড হৈ গ'ল। বুজি পাইছেনে বাৰু? গোটেই লাইনটো বোল্ড হৈ গ'ল। অ'কে, তো আপোনালোকে এইখিনি ক্লিক নকৰিলেও আপোনাৰ শ্বৰ্টকাট কি আছে, শ্বৰ্টকাট কিটো নোট কৰি ৰাখিব। শ্বৰ্টকাট কি কৰিব লাগিব? কণ্ট্ৰল+B, ঠিক আছে। কণ্ট্ৰল+B কৰি দিলেও সেই গোটেইখিনি লাইন চিলেক্ট কৰাৰ পাছত আপোনালোকে কণ্ট্ৰল+B কীবৰ্ডত টাইপ কৰি দিলেও এইখিনি বোল্ড হৈ যাব। সেইটো হ'ল শ্বৰ্টকাট কি, ঠিক আছে। নাও আমাক কৈছে কি কৈছে নাও আমাক, ছেকেণ্ড লাইনটো কি হ'ব যে ইটালিক ষ্টাইল বুলি কৈ আছে। ছেকেণ্ড লাইন কোনটো? সেইটো হয়, ঠিক আছে। একে প্ৰচেছ হয়, মনত ৰাখিব, একে প্ৰচেছ হয়। আপোনাৰ মাউচৰ লেফ্ট ফিংগাৰটো ক্লিক কৰি দবাই ৰাখিব আৰু অকণমান ড্ৰেগ কৰি দিয়ক, টানি দিয়ক, ইয়াৰ পৰা দবাই ৰাখি একেবাৰে লাষ্টলৈকে টানি দিয়ক ছেকেণ্ড লাইনটো, ৰাইট। ছেকেণ্ড লাইনটো কি হ'ব বুলি কৈছে? ইটালিকৰ কাৰণে আমি ছেম ইয়ালৈ যাওঁ, এই যিটো আই লিখা আছে বেকাকে, সেইটো হ'ল ইটালিক। সেইটো ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, দেখক সেই লাইনটো কি হৈ গ'ল? ইটালিক ষ্টাইল হৈ গ'ল। বুজি পাইছেনে? অলপ বেকা হৈ গ'ল, তাৰমানে সেইটো কয় ইটালিক, ঠিক আছে। বা সেইটোৰ আই ক্লিক নকৰিও আপোনালোকে কি কৰিব পাৰে, গোটেইখিনি চিলেক্ট কৰাৰ পাছত কণ্ট্ৰল+I, যেনেকৈ বোল্ডৰ কাৰণে কণ্ট্ৰল+B কৰিছিলোঁ, ইয়াৰ কাৰণে কণ্ট্ৰল+I কৰি দিলে কি হয়, ই অট'মেটিক ইটালিক হৈ গুচি যায়, ঠিক আছে। নাও আমাক 3 নম্বৰ পইণ্টটো কি কৈছিলে? 3 নম্বৰ পইণ্টটো কৈছে যে, 3 নম্বৰ পইণ্টটো নাহিলে নেকি বাৰু? য়েছ, আহিছে। দ্য লাষ্ট লাইনটো বুলি কৈছে। লাষ্ট লাইন পেৰাগ্ৰাফ শুড বি ডিফাৰেণ্ট ফ্ৰম আদাৰ লাইন অফ দ্য পেৰাগ্ৰাফ। এই যিটো লাষ্টৰ লাইনটো, ইয়াৰ ফন্ট ষ্টাইলটো আমি সলাব লাগে বুলি কৈছে কুৱেশ্যনত, ডাইৰেকশ্যনত, ঠিক আছে। ইয়াৰ ফন্ট ষ্টাইলটো সলাব লাগে। অ'কে, ইয়াৰ ফন্ট ষ্টাইলটো আমি ক'ত সলাম এতিয়া? তেতিয়াহ'লে এটা কথা ক্লিয়াৰলি মনত ৰাখিব, আপুনি ইয়াত আখৰ ষ্টাইল বোল্ড কৰে, ইটালিক কৰে বা ফন্ট ষ্টাইল সলাই যি কৰে, সেইখিনি কৰিবৰ কাৰণে পাৰ্টিকুলাৰলি যোনটো কৰিব কয় সেইখিনি আপুনি প্ৰথমে চিলেক্ট কৰি ল'বই লাগিব, সেইটো নাপাহৰিব। আপুনি চিলেক্ট নকৰাকৈ কি হয়, এইটো একো কৰিব নোৱাৰে, ঠিক আছে। আমাক লাষ্ট লাইনটো আমাৰ ফন্ট ষ্টাইল চেঞ্জ কৰিব কৈছে, সেইকাৰণে আমি লাষ্ট লাইনটো প্ৰথমে চিলেক্ট কৰি ল'ম। চিলেক্ট কেনেকৈ কৰে মই অলৰেডি কৈয়ে আছোঁ যে, আপোনাৰ মাউচৰ লেফ্ট ফিংগাৰটো মাউচত টিপি ৰাখি যোনখিনিৰ পৰা আপুনি চিলেক্ট কৰিব লাগে তাত ক্লিক কৰি পেলাই যোনখিনিত শেষ কৰিব লাগে তালৈকে টানি দিলেই হৈ গ'ল, ড্ৰেগ কৰি দিলেই হৈ গ'ল মাউচটো, তেতিয়া গোটেইখিনি চিলেক্ট হৈ যাব, ঠিক আছে। এতিয়া আমি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত ইয়াক আমি কুৱেশ্যনৰ একৰ্ডিং ফন্ট চেঞ্জ কৰিব লাগে। ক'ত চেঞ্জ কৰিম? মই অথনি যে কৈছিলোঁ, য়েছ, ইয়াত চেঞ্জ কৰিম। এই গোটেই হেৰিটোক কি বুলি কোৱা হয়? ৰিবন বুলি কোৱা হয়। ইয়াত ফন্ট চেঞ্জ কৰিব পাৰিব আপুনি, আৰু ইয়াত যিটো এই নাম্বাৰবোৰ দেখা পাইছে, এই নাম্বাৰবোৰত আপুনি এনেকৈ লেটাৰ চাইজটো আখৰ সৰু ডাঙৰ কৰিব পাৰিব, ঠিক আছে। চ' নাও আমাক কুৱেশ্যনটোত কৈছে ফন্ট চেঞ্জ কৰিবলৈ, হয়তো আখৰো ডাঙৰ সৰু কৰিবলৈ দিব পাৰে, তেতিয়া আপোনালোকে ডাইৰেক্টলি ক'ত যাব লাগিব? ইয়াত যাব লাগিব। ইয়াত গৈ কিনে দেখিছেনে আখৰবোৰ সৰু ডাঙৰ কৰিব পাৰি, ঠিক আছে। নাও আমাক কৈ আছে ফন্ট চেঞ্জ কৰিব লাগে। ফন্ট চেঞ্জ কৰিবৰ কাৰণে আপুনি ইয়াত ক্লিক কৰি দিব, ঠিক আছে। বা শ্বৰ্টকাট কি কোন হয়? কণ্ট্ৰল+C+F কৰি দিলে আপোনালোকে ইয়াৰ শ্বৰ্টকাট কিটো পাব, ঠিক আছে। নাও এইটো চাওক, ইয়াতে অসংখ্য আছে, ইয়াত অসংখ্য ফন্ট ষ্টাইল আছে। বহুত এই এপ্লিকেশ্যন ছফ্টৱেৰটোত কেইবাটাও অসংখ্য মানে ফন্ট ষ্টাইল আহে। আপুনি কোনটো ফন্ট ষ্টাইল ইউজ কৰিবলৈ ইচ্ছা কৰে, সেই গোটেইখিনি ফন্ট ষ্টাইলেই ইয়াৰ পৰা ইউজ কৰিব পাৰে। চ' আপোনাক কুৱেশ্যনত সুধিছে বাকীবোৰতকৈ ডিফাৰেণ্ট ফন্ট ষ্টাইল এটা হ'ব লাগে বুলি কৈছে। তাৰমানে আপুনি লাষ্ট লাইনটো ইয়াৰ পৰা যিকোনো এটা ফন্ট ষ্টাইল চিলেক্ট কৰি থৈ দিলে হ'ল। ধৰি লওক আমি এইটোকে বেঞ্চ স্ক্ৰিপ্ট ছেমি বোল্ড ছেমি কণ্ডেন্স, সেই ফন্ট ষ্টাইলটো চিলেক্ট কৰি দিলোঁ। অ'কে, নাও এতিয়া সেই গোটেই পেৰাগ্ৰাফটো ওপৰৰ কুৱেশ্যনত যিটো সুধিছিলে তাৰ ক্ৰাইটেৰিয়া বা তাৰ মতে কমপ্লিটলি ইয়াৰ আনচাৰ কৰা হৈ গ'ল। বুজি পাইছেনে বাৰু? এই ওপৰৰ লাইন যিটো কৰা হৈছে, কুৱেশ্যন কৰিছে প্ৰথমটোৱে, সেই প্ৰথম কুৱেশ্যনটোৰ আনচাৰ কমপ্লিট কৰাৰ পাছত, টাস্কটো কমপ্লিট কৰাৰ পাছত এই ধৰণে মানে আপোনালোকৰ সন্মুখত শ্ব' হৈ থাকিব। আপুনি প্ৰথম লাইনটো বোল্ড কৰিলে, ৰাইট। দ্বিতীয় লাইনটো কি কৰিলে?
কুৱেশ্যনৰ একৰ্ডিং আপুনি ইটালিক কৰিলে আৰু শেষৰ লাইনটো কি কৰিলে আপুনি ইয়াৰ ফন্ট ষ্টাইলটো চেঞ্জ কৰি দিলে বুজি পাইছেনে বাৰু তো এতিয়া আমি ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো কি হয় কমপ্লিট কৰিলোঁ অ'কে বুজি পালে ভালদৰে নাও আমি ইয়াৰ ছেকেণ্ড কুৱেশ্যনটো চাম অলৰাইট ছেকেণ্ড কুৱেশ্যনটোত আমাক কি সুধিছিলে চাওক ছেকেণ্ড কুৱেশ্যনটোত সুধিছিলে এৰেঞ্জ দ্য গিভেন ডাটা চিৰিয়েলি ইউজিং মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড উইথ দ্য হেল্প অফ টেবল ফৰ্মেট মেইনটেইনিং ভাৰ্টিকেল এণ্ড হৰিজণ্টেল চাওক ইম্পৰ্টেণ্ট হয় ঠিক আছে আমাৰ ভিডিঅ'টো আজি যথেষ্ট লেন্থটো দীঘল হ'ব যিহেতু আপোনালোকক ইয়াৰ কমপ্লিট ডেমনষ্ট্ৰেশ্যনটো দি বা ইয়াৰ প্ৰেক্টিকেল হেৰিটো কৰি দেখাব লগা হৈছে যিহেতু এইকাৰণে অকণমান লেন্থ দীঘল হ'বই আজি বাট ইয়াতে মেইন কথাটো লেন্থটো দীঘল বা চুটি নহয় ইয়াতে মেইন কথাটো হ'ল আপোনালোকৰ লাভ হোৱাটো আৰু লাভ কেতিয়া হ'ব আপোনালোকে যেতিয়া মন দি চাব ঠিক আছে নাও আমি ছেকেণ্ড কুৱেশ্যনটোৰ আনচাৰ কৰিম বা ইয়াৰ চলিউশ্যন কৰিম ঠিক আছে চাওক এৰেঞ্জ দ্য গিভেন ডাটা চিৰিয়েলি ইউজিং মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড উইথ দ্য হেল্প অফ টেবল ফৰ্মেট মেইনটেইনিং ভাৰ্টিকেল এণ্ড হৰিজণ্টেল আমাক তলত অলৰেডি মই কুৱেশ্যন পেপাৰটো ডিছকাছ কৰোঁতে কৈ গৈ আছিলোঁ ৰাইট যিহেতু আমাক দিছেই ভাৰ্টিকেল আৰু হৰিজণ্টেল মোড মেইনটেইন কৰি কি কৰিব লাগে আমি তলৰ ডাটাখিনি অৰ্গেনাইজ কৰিব লাগে বা এৰেঞ্জ কৰিব লাগে ঠিক আছে নাও আমি চাম যে ফাৰ্ষ্ট আমাক কি দিয়া আছে চিৰিয়েল নাম্বাৰ আমাক কি কৈছে উইথ দ্য হেল্প অফ টেবল ফৰ্মেট ঠিক আছে টেবল ফৰ্মেটৰ বা সহায়ত আমি কি কৰিব লাগে এই ডাটাখিনি অৰ্গেনাইজ কৰিব লাগিব তো আমাৰ ফাৰ্ষ্ট কামটো কি হয় টেবল ফৰ্মেশ্যন কৰা বা টেবল ইনচাৰ্ট কৰা অ'কে নাও মই ক'ম টেবল আপুনি কেনেকৈ ইনচাৰ্ট কৰিব ঠিক আছে একেটাই হয় মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ কামেই হয় ঠিক আছে আকৌ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত খুলি ল'ব খোলাৰ পাছত আপোনালোকে সেই যিটো মেনু বাৰ হয় ইয়াত আহিব ইয়াত অহাৰ পাছত এই যিটো 2 নম্বৰত ইনচাৰ্ট অপশ্যনটো দেখিবলৈ পাইছে ঠিক আছে এই যিটো ইনচাৰ্ট অপশ্যনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে এটা টেবল দেখা পাব ঠিক আছে ইয়াতে টেবল দেখা পাব ইয়াতে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এনেদৰে কি হয় ইয়াত এনেকৈ গৈ থাকিলেও আপোনালোকে অট'মেটিকেলি তলত টেবল ফৰ্মেশ্যন হৈ যায় ঠিক আছে বাট ইয়াতে আপোনালোকে টেবল এনেকৈ ফৰ্মেট কৰিব পাৰে কিন্তু আপোনালোকৰ কি হয় বেছি সংখ্যক আপোনালোকে মানে টেবল কেনেকৈ ফৰ্মেট কৰিব লাগে কেতিয়াবা খুব কম টেবল আৰু কলম যদি থাকে তেতিয়া ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি বনাই ল'ব পাৰে ধৰি লওক আমাৰ ইয়াত কিমানটা আছে চিৰিয়েল নাম্বাৰ যদি আমি চাওঁ আমাক কিমানটা দিয়া আছে ইয়াতে চিৰিয়েল নাম্বাৰ 15টা দিয়া আছে তাৰমানে আমাৰ ইয়াতে কমচে কম ওপৰৰ হেডিং কলমটোৰ সৈতে আৰু চিৰিয়েল নাম্বাৰ 15টাৰ সৈতে আমাক কিমান লাগিব 16টা আমাক ৰ লাগিব ঠিক আছে আমাক 16টা ৰ লাগিব আৰু 1 2 3 4 5টা আমাক কি লাগিব নহয় 4টা আমাক কি লাগিব কলম লাগিব বুজি পাইছেনে যিহেতু ভাৰ্টিকেল মোডত সেইখিনি থাকিব তলত মেনশ্যন কৰা আছে আৰু হৰিজেণ্টেল মোডত কোনবোৰ থাকিব এই চিৰিয়েল নাম্বাৰ বা এই হেডিংখিনি থাকিব তাৰমানে আমাক 10টা 15টা চিৰিয়েল নাম্বাৰে আছে তো সেই কলম চিৰিজটোৰ কাৰণে আমাক আৰু এটা ৰ লাগিব তো আমাক টোটেল 16টা ৰ লাগিব তো আপোনালোকে 16টা ইয়াত নাপাব কলম পালেও বা ৰ নাপাব বা ৰ পালেও কলম নাপাব তাৰমানে ইয়াত যদি খুব কম থাকে তেতিয়া আপুনি এইখিনিৰ পৰা শ্বৰ্টকাট ইউজ কৰিব পাৰে কিন্তু আমাক বেছি লাগে তেতিয়া কি কৰিব তেতিয়া আপোনালোকে দেখিছেনে ইনচাৰ্ট টেবল যিটো অপশ্যন আছে সেইটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব এই ইণ্টাৰফেচত আপুনি কি কৰিব লাগিব আপোনাৰ একৰ্ডিং ডাটা যেনেকৈ আপুনি অৰ্গেনাইজ কৰিব তাৰ একৰ্ডিং আপোনাক কিমানটা কলম লাগে কিমানটা ৰ লাগে ইয়াত নাম্বাৰ বহাব পাৰে ঠিক আছে আমাক কলম কিমান লাগে বুলি ক'লোঁ আমাক কলম লাগিব 1 2 3 4টা আমাক 4টা কলম লাগিব ঠিক আছে আমাক 4টা কলম লাগিব সেইকাৰণে আমি ইয়াত 4 টাইপ কৰিলোঁ ঠিক আছে নাম্বাৰ অফ ৰ কিমান লাগিব মই অলৰেডি ক'লোৱেই নাম্বাৰ অফ ৰ চিৰিয়েল নাম্বাৰৰ পৰা যদি আমি হিচাপ কৰি যাওঁ 15টা অলৰেডি আছে ৰ তো তেতিয়াহ'লে সেই কলম চিৰিজটোৰ সৈতে 16টা লাগিব আমাক নাম্বাৰ অফ ৰ কিমান লাগিব 16টা লাগিব ঠিক আছে ইয়াত নাম্বাৰ অফ কলম আৰু ৰ নাম্বাৰ বহোৱাৰ পাছত আমি লাহেকৈ কি কৰি দিম অ'কে কৰি দিম অলৰাইট অ'কে কৰি দিয়াৰ লগে লগে আমি কিমান বিচাৰিছিলোঁ ইয়াত চব আহি গ'ল অলৰাইট টেবল আহি গ'ল ইয়াত ঠিক আছে নাও এইখিনিতে আৰু এটা চাব সেই টেবলটোক যদি আপোনালোকক কুৱেশ্যনত ইয়াত কয় যে টেবলটো অকণমান ষ্টাইলিছ হ'ব লাগে টেবলটো ঠিক আছে অকণমান ষ্টাইলিছ হ'ব লাগে ডিজাইন থাকিব লাগে যদি তেনেকৈ সুধি দিয়ে তেতিয়া কি কৰিব এই টেবলটো গোটেইখিনি চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পাছত সেই যিটো ডিজাইনটো দেখিছে ডিজাইন অপশ্যনটো এই ডিজাইন অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত অসংখ্য টেবুলৰ ডিজাইন দেখিবলৈ পাব ইয়াত আপুনি যোনটো ডিজাইনৰ প্ৰয়োজন হয় সেইটো ক্লিক কৰি ল'ব পাৰে ঠিক আছে সদ্যহতে আমি ডিজাইন নলগাওঁ আমাৰ কুৱেশ্যনটোত সোধা নাই আৰু মই ইয়াত এডিশ্যনেলি কৈ দিছোঁ যেতিয়া ডিজাইনৰ কথা মেনশ্যন কৰে বা সোধে তেতিয়া কি কৰিব আপোনালোকে ইয়াৰ পৰা সেইখিনি চিলেক্ট কৰিব পাৰিব অ'কে ইয়াত কোনোবা এটা চিলেক্ট কৰি দিয়াৰ লগে লগে টেবুলৰ ডিজাইনটো অট'মেটিকেলি কি হৈ যায় চেঞ্জ হৈ গৈ আছে দেখিবলৈ পাইছে অ'কে ডিজাইনৰ কথা সুধিলে তাৰ পৰা কৰি ল'ব অ'কে নাও আমি ঘূৰি আহিছোঁ কুৱেশ্যনলৈ প্ৰথমে আমাক কামটো কৰিবলৈ কৈছে টেবুল ফৰ্মেটৰ সহায় ঠিক আছে আমি টেবুল ফৰ্মেট কৰি ল'লোঁ এইটো হ'ল হৰিজণ্টেল মোড আমাক মেইনটেইন কি কৰিবলৈ কৈছিলে
ভাৰ্টিকেল আৰু হৰিজণ্টেল, ঠিক আছে। এইটো হ'ল আমাৰ হৰিজণ্টেল মোড, ইয়াৰ পৰা ইয়ালৈকে আমাক হৰিজণ্টেল মোড বুলি কোৱা হয়, আৰু ইয়াৰ পৰা ইয়ালৈকে কি হয়, ভাৰ্টিকেল মোড বুলি কোৱা হয়, ঠিক আছে। আমি কুৱেশ্যনৰ একৰ্ডিং টেবুল ফৰ্মেট কৰিলোঁ, আৰু ভাৰ্টিকেল আৰু হৰিজণ্টেল মোডো আমি মেইনটেইন কৰিলোঁ। নাও আমি ডাটাখিনি চিৰিয়েলি অৰ্গেনাইজ কৰিম, অ'কে। আমাক কি দিয়া আছে, ফাৰ্ষ্ট চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰাইট। আমি তেতিয়া চিৰিয়েল নাম্বাৰৰ কাৰণে ইমান বহলকৈ নালাগে আমাক কলমটো, তাৰ কাৰণে সেইটো অকণমান চপাই ল'ম। চপাই ল'বলৈ আপোনালোকে কি কৰিব, এই আঁচডাল ইয়াতে ক্লিক, মাউচডাল আপোনাৰ লেফ্ট ফিংগাৰটো অকণমান দীঘলকৈ ক্লিক কৰি এইফালে টানি দিব। টানি দিয়াৰ পাছত ইয়াতে বক্সটো সৰু হৈ যাব, অলৰাইট। চ' নাও আমাক কৈ আছে ঠিক তেনেদৰে সমানে সমানে অকণমান এনেকৈ লাইনখিনি নিজে আপুনি কি কৰিব পাৰিব, মিলাই ল'ব পাৰিব, অ'কে। নাও আমি ইয়াত বহাম চিৰিয়েল নাম্বাৰটো, অ'কে। যিহেতু আমাক হৰিজণ্টেল মোডত লাগিব, সেইটো চিৰিয়েল নাম্বাৰটো বহালোঁ। ডাইৰেক্ট ইয়াৰ পৰা আপোনালোকে কি কৰিব পাৰে, ডাটাটো টাইপ কৰি দিব পাৰে। বাছ মই ইয়াত আছে কাৰণে ডাইৰেক্টলি কপি কৰি দিছোঁ। কপি কৰিবৰ কাৰণে কি কৰিব লাগে, আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পাছত মাউচত আপোনাৰ ৰাইটটো ক্লিক কৰি দিব, তাৰপিছত কপি আছে, কপি কৰি ইয়াত গৈ আকৌ ৰাইটটো ক্লিক কৰি পেষ্ট কৰি দিব। নতুবা ডাইৰেক্টলি চিলেক্ট কৰাৰ পাছত আপোনালোকে কণ্ট্ৰল C মাৰিব, কণ্ট্ৰল C কৰি কিনে য'ত লাগে বহুৱাব লাগে তাত গৈ ক্লিক কৰি দিব মাউচটো, তাৰপিছত কণ্ট্ৰল V কৰি দিব, তেতিয়া সেইটো কপি হৈ যাব, ঠিক আছে। নেক্সট কি কোৱা আছে, নেম অফ দ্য ষ্টুডেণ্টছ, সেইখিনি বহাম, হৰিজণ্টেল মোডত বহাম এইখিনি। এইটো গোটেইখিনি চিলেক্ট কৰিলোঁ, চিলেক্ট কৰাৰ পাছত কণ্ট্ৰল C কৰিলোঁ, কণ্ট্ৰল C কৰি আকৌ ইয়াত ক্লিক কৰি দিলোঁ, কণ্ট্ৰল V কৰি দিলোঁ, এইখিনি ইয়াত কপি হৈ আহিলে, ঠিক আছে। ঠিক তেনেদৰে আমাক কি কৰিলোঁ, টোটেল মাৰ্কছ অবটেইন দিয়া আছে, টোটেল মাৰ্কছ অবটেইন সেইটো হেডিঙত থাকিব, হৰিজণ্টেল মোডত থাকিব। কণ্ট্ৰল C কৰিলোঁ, ইয়াতে ক্লিক কৰি কণ্ট্ৰল V কৰি দিলোঁ, সি আহি গ'ল, ঠিক আছে। তাৰপিছতে কি কৈছে, ডিভাইড দ্য মাৰ্কছ ইকুৱেলি এমংছ দ্য ষ্টুডেণ্টছ, সেইটো আমাৰ হৰিজণ্টেল মোডত আহিব। এইটোকো কণ্ট্ৰল C কৰি কণ্ট্ৰল V কৰি দিলোঁ, ইয়ালৈ গুচি আহিলে, অলৰাইট। চ' আমি প্ৰথমে হৰিজণ্টেল মোডত মেইনটেইন কৰি আমি সেইখিনি হেডিং বনাই ল'লোঁ। নাও আমি ইয়াত ডাটাখিনি এণ্ট্ৰি কৰিম। প্ৰথম কি কৈছে, চিৰিয়েল নাম্বাৰ কিমান আছে বুলি কৈছে, 1 2 3 4, 1ৰ পৰা 15লৈকে আছে। ত' আমি চিৰিয়েল নাম্বাৰটো ইয়াৰ পৰা বহাই দিম, ক্লিক কৰি দিম, ঠিক আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হৈ গ'ল, ৰাইট। ত' সেইখিনি অকণমান দেখিবলৈ ধুনীয়া কৰিবৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, ইয়াৰ এলাইনমেণ্টটো ঠিক কৰিব পাৰে। গোটেইখিনি এনেকৈ চিলেক্ট কৰি ল'ব, এইখিনিত ক্লিক কৰি দিয়াৰ লগে লগে কি মাজলৈ আহিব, এতিয়া কি দেখিবলৈ ভাল লাগিছে নহয়নে বাৰু। এনেকৈ আপুনি ইয়াৰ এলাইনমেণ্টখিনি ঠিক কৰিব পাৰে। নাও নেক্সট আমাৰ প্ৰথমটো হৈ গ'ল। নেক্সটটো চাওক, নেম অফ দ্য ষ্টুডেণ্টছ, ষ্টুডেণ্টছৰ নাম বহাব লাগে। ষ্টুডেণ্টছৰ নামবোৰ কি কি দিয়া আছে আমাক, ABCD পৰা MN লৈকে, ঠিক আছে। আমি ইয়াত বহাই দিওঁ ABCD, ABCDEFG, তাৰপিছতে আমি বহাম HIJKLMNO, অলৰাইট। এইখিনি হ'ল আমাৰ ষ্টুডেণ্টছৰ নাম, সেইখিনিও আমি মাজলৈ এলাইনমেণ্টটো ঠিক কৰি ল'লোঁ যাতে দেখি ভাল লাগে। নহয় আমাক টোটেল মাৰ্কছ অবটেইন কিমান কৈছে, টোটেল মাৰ্কছ অবটেইন 600, অ'কে। 600 হৈছে, আৰু ইয়াতে আমি 600টো বহাই দিলোঁ। 600টো এলাইনমেণ্ট ঠিক কৰি মাজলৈ আনিলোঁ, অ'কে। নাও নেক্সটটো চাওক, আমাৰ কি কি দিয়া আছে, ডিভাইড দ্য মাৰ্কছ ইকুৱেলি এমংছ দ্য ষ্টুডেণ্টছ, হয়নে। ষ্টুডেণ্টছ কিমানজন আছে, 15জন আছে। আমাৰ মেথামেটিকেল ইকুৱেশ্যন এটা দি দিলে ইয়াত, এই 15জন ষ্টুডেণ্টৰ 600ক আমি 15ৰে ডিভাইড কৰি দিলে কি হ'ব, পাৰ ষ্টুডেণ্টছত কিমান পৰিব, 40কে মাৰ্কছকে আমি ডিষ্ট্ৰিবিউট কৰি দিব লাগিব, নহয়নে। 40 দিলোঁ, সেইটো এলাইনমেণ্ট ঠিক কৰিলোঁ। তাৰপিছত সেই 40টো প্ৰত্যেক ঘৰতে সোমাব লাগিব। তো তেতিয়াহ'লে আপুনি সেইটো কি কৰক, চিলেক্ট কৰি লওক, কণ্ট্ৰল C কৰি দিয়ক। তাৰপিছত সেই গোটেইখিনি বক্স য'ত য'ত আপুনি কপি কৰিব সেইখিনি এনেকৈ চিলেক্ট কৰক, তাৰপিছত কণ্ট্ৰল V টাইপ কৰি দিয়ক, অট'মেটিকেলি গোটেইকেইটা ইয়াত আহি যাব, ঠিক আছে। সেইখিনি মিডল এলাইনমেণ্ট কৰিব লাগে, আকৌ ইয়াত যাব, ইয়াত গৈখিনি ইয়াত ক্লিক কৰি দিব, মাজলৈ গুচি আহিব। এতিয়া চাওকচোন গোটেই ডাটাটো কিমান ধুনীয়া লাগিছে, হয়নে। হৈ গ'ল এতিয়া। তাৰপিছতে গোটেইখিনি ডাটা হৈ গ'ল। এতিয়া চাওক আমাৰ কুৱেশ্যনটো হ'লনে, কুৱেশ্যনৰ মতে হ'লনে। আমি চিৰিয়েল নাম্বাৰ ল'লোঁ, ৰাইট। নেম অফ দ্য ষ্টুডেণ্ট ল'লোঁ, ৰাইট। টোটেল মাৰ্কছ অবটেইন কিমান ল'লোঁ, তাৰপিছত ডিভাইড মাৰ্ক ইকুৱেলি এমং দ্য ষ্টুডেণ্ট, আমি কলম বহাই দিলোঁ, হেডিংছ ল'লোঁ হৰিজণ্টেল মোডত, আৰু প্ৰত্যেকটোৰ এগেইনষ্টত আমি কি কয়, ডিভাইড কৰি দিলোঁ। কুৱেশ্যন অল যিমান সুধিছিলে ঠিকে অল মিলি গৈছে। আমাক লাষ্টত কৈছিলে অল লেটাৰ এণ্ড ডিজিট ইন দ্য ডাটা শ্বীট শুড বি ইন ভাৰ্টিকেল। আমাৰ সেই যিটো ডিজিট আছিলে, সেই ডিজিট যিটো আছিলে, সেই ডিজিটখিনি আৰু লেটাৰখিনি সেইখিনি ভাৰ্টিকেল মোডত থাকিব লাগে বুলি আমাক কৈছিলে। তো আমি ভাৰ্টিকেল মোডত ৰাখি দিছোঁ, ৰাইট। বাকীখিনি হৰিজণ্টেল মোডত হেডিং হিচাপে আছে, ঠিক আছে। এতিয়া কুৱেশ্যনটোৰ যেনেকৈ সুধিছে আমি প্ৰত্যেকখিনি ডাটা A to Z একিউৰেটলি তেনেকৈ আমি ইয়াতে কি কৰিলোঁ, ডিজাইন কৰি দিলোঁ, মানে অৰ্গেনাইজ কৰি দিলোঁ। চ' নাও সেইটো হ'ল কুৱেশ্যন, ছেকেণ্ড কুৱেশ্যনটোৰ প্ৰপাৰ আনচাৰ। এই আনচাৰটো কমপ্লিট কৰাৰ পাছত আপোনালোকে কেনেদৰে দেখা পাইছে, এই ধৰণে আপোনালোকৰ আনচাৰটো হৈ যাব, ঠিক আছে। ইয়াতে আৰু এটা কাম কৰিব পাৰে, যিটো 600 হয়, সেই 600টো আপোনালোকে কি কৰিব পাৰে, এই গোটেইখন
বক্সতে ইয়াক কভাৰ কৰাই দিব পাৰে, দেখিবলৈ তেতিয়া ভাল লাগিব। কাৰণ 600টো ছিংগল হেণ্ডেডলি আছে আৰু ইয়াক গোটেইখিনি ডিভাইড কৰিব লাগে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, এনেকৈ গোটেইখিনি বক্স চিলেক্ট কৰাৰ পাছত আপোনালোকে এই যিটো লেআউট অপশ্যনটো দেখিছে, এই লেআউট অপশ্যনটোত যাব। ইয়াৰ পাছত এই মাৰ্জ চেল যিটো অপশ্যন দেখিছে সেইটোত ক্লিক কৰি দিব, তেতিয়া গোটেইখিনি নাইকিয়া হৈ যাব। এনেদৰে গোটেইখিনি কি হ'ব, মাৰ্জ হৈ গুচি যাব। আৰু ইয়াক মাজৰ পৰ্চনত আনি দিলে আৰু দেখি ভাল লাগিব। তাৰ কাৰণে আপুনি কি কৰিব, এই যিটো এলাইনমেণ্ট দেখিছে এই মাজৰটোত ক্লিক কৰি দিব, সি মাজলৈ এনেকৈ গুচি আহিব। এতিয়া চাওকচোন ডাটাটো কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে গোটেই ডাটাখিনি। চ' সেইখিনি আমি এনেকৈ অৰ্গেনাইজ কৰিলোঁ। নাও এতিয়া আপোনালোকৰ চাওক কিমান ইজি হয়, নহয় জানো? কুৱেশ্যনটো দেখাত যেন অকণমান টাফ যেন লাগিছিলে, মই যেনেকৈ যেতিয়া ডিছকাছ কৰি আছিলোঁ মই তেতিয়াও কৈছিলোঁ অকণমান দেখাত টাফ যেন লাগিছিলে, যদিও কি হয় চাওকচোন ইমান ইজি হয় বনাব যাওঁতে। বছ কি হয়, আপোনালোকৰ প্ৰেক্টিচ লাগে। ঠিক আছে, আপুনি ভালদৰে মই কৈ যোৱা কথাখিনি কনচেপ্টখিনি বুজাৰ পাছত সেইটো যদি এবাৰ যদি প্ৰেক্টিচ কৰে, তেতিয়া কি হ'ব, আপোনাৰ পৰৱৰ্তী সময়ত আপুনি চকু মুদি কৰি দিব পাৰিব, বিশেষ টেনশ্যন নাথাকিব। বুজি পালে? এতিয়া আমি প্ৰথম ৱৰ্ড ৰিলেটেড দুটা কুৱেশ্যন আনিছিলোঁ, দুটা কুৱেশ্যনৰ আপোনালোকক ডেমনষ্ট্ৰেশ্যনৰ সৈতে মই দেখালোঁ। কুৱেশ্যনখিনি আনচাৰ কৰাৰ পাছত ফাৰ্ষ্টটো এনেকৈ দেখিব, আৰু ছেকেণ্ড কুৱেশ্যনটো আনচাৰ কৰাৰ পাছত আপোনালোকৰ এই ধৰণে দেখা পাব। ঠিক আছে, ইয়াতে মই আৰু দুটামান বস্তু এড কৰি দিছোঁ। চাওক, এতিয়া ধৰি লওক আপুনি, আমাৰ ইয়াত লাগিছিলে আমাক 4টা কলম আৰু 16টা বা চৰাই, তো সেইমতে আমি কাৰেক্টলি ভৰাই ল'লোঁ। কিন্তু হঠাৎ কেতিয়াবা কেলকুলেশ্যন মিষ্টেকৰ কাৰণে আপুনি ধৰি লওক আৰু এটা লাগিছিলে, তো সেই টো মই মিষ্টেকলি মানে নাম্বাৰটো ভৰাব নোৱাৰিলোঁ বা নভৰোৱাকৈ কি কৰিলোঁ, ক্লিক কৰি দিলোঁ। তো নাম্বাৰ যিমানখিনি ক্লিক কৰিলোঁ সেইখিনি আহি গ'ল। বা ঠিক তেনেদৰে আমাক আৰু এটা কলম লাগিছিলে, মানে আমি নোচোৱাকৈ হিচাপত কেলকুলেশ্যনত ভুল হৈ গ'ল, তো ক্লিক কৰি দিলে আহি গ'ল। তো এতিয়া আহিটো গ'ল, কিন্তু আমাকতো কলম বা লাগিবই। আমি সেইখিনি যেতিয়া পাছত প্ৰয়োজন হয় সেইখিনি আমি কেনেকৈ বহাম, সেইটোও বহাব পৰা ব্যৱস্থা আছে বা সুবিধা আছে। আমি 4টা কলম ল'লোঁ, ৰাইট? আমাক লাগিছিলে 5টা, ধৰি লওক এতিয়া আমাৰ 4টাহে আহিলে, আৰু এটা কলম ক'ত পাম? তো সেইটো আমি ল'ব পাৰোঁ। সেইটো কেনেকৈ ইণ্টাৰেষ্টিং, একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। কেতিয়াবা লৰালৰিতে কৰিব যাওঁতে কি হয়, কিছুমান বা কলম থাকি যায়, আৰু থাকি গ'লে কি হৈ যায়, মানে আপুনি যদি নাজানে যে থাকি গ'লে আমাক আৰু যদি প্ৰয়োজন হয় আৰু কেনেকৈ আমি এড কৰি ল'ম, সেইটো নাজানিলে কি হয়, আপুনি গোটেইখন বস্তু আকৌ ডিলিট কৰি নতুনকৈ লৈ আনিব, তেতিয়া আপোনাৰ টাইমটো কনজিউম হৈ যাব, নহয়নে? সেইটো কৰিব নালাগে। যদি আপোনাৰ এটা কলম লাগে আৰু এটা প্ৰয়োজন হয়, আৰু কেনেকৈ এড কৰি ল'ব সেইটো জানি লোৱাটো দৰকাৰ। ঠিক আছে, ধৰি লওক মই প্ৰথম দেখাই দিছোঁ আপোনাৰ এটা কলম লাগে। ঠিক আছে, এই যিটো লাষ্ট কলম, এই লাষ্ট কলমটোৰ ঠিক পিছতে আপোনাক আৰু এটা কলমৰ প্ৰয়োজন হৈ গ'ল, তেতিয়া আপুনি কেনেকৈ এড কৰি ল'ব? চাওক, এই লাষ্ট যিটো কলম হয়, এই কলমটোৰ ছাইডতে এনেকৈ মাউচটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, এই লেআউট অপশ্যনটোত আকৌ গুচি যাব। ঠিক আছে, লেআউট অপশ্যনটোত গুচি যোৱাৰ পাছত এইবোৰ যে দেখিছে ইনচাৰ্ট এবভ, ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইনচাৰ্ট এবভত আপুনি ক্লিক কৰি দিলে কি হ'ব, এই কলম বা কলমটোৰ ওপৰত আৰু এটা কলম, এক্সট্ৰা কলম সোমাই যাব। ঠিক আছে, ইনচাৰ্ট বিলত ক্লিক কৰি দিলে এই কলমটোৰ ভিতৰত আৰু এটা কলম আহি যাব। ঠিক আছে, ঠিক তেনেদৰে ইনচাৰ্ট লেফ্ট কৰি দিলে এই চিৰিয়েল নাম্বাৰ যিটো কলম দেখিছে, এই কলমটোৰ ইয়াত আৰু এটা কলম আহি যাব। ঠিক আছে, তেনেকৈ ইনচাৰ্ট ৰাইট, যিহেতু আমাক ৰাইটত লাগে, হয়নে নহয়? সেইকাৰণে কি কৰিম, আমি ইনচাৰ্ট ৰাইটত ক্লিক কৰিম। চাওক, ইনচাৰ্ট ৰাইটত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ কি হৈছে, ইয়াত এক্সট্ৰা কলম এটা এড হৈ গৈছে। বুজি পালেনে? ঠিক তেনেদৰে ইয়াতে আমি ক্লিক কৰি দিওঁ, এইটো আমাক ধৰি লওক এক্সট্ৰা আমি কলম এটা পাই গ'লোঁ। নাও আমাক আৰু এক্সট্ৰা এটা লাগে। ঠিক আছে, এই টোত পাবৰ কাৰণে আমি ছাইডত লাহেকৈ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত আমি ইনচাৰ্ট বিলো কৰি দিম। বিলো কৰি দিয়াৰ লগে লগে কি হ'ব, তলত আহি যাব। বা আপুনি ডাইৰেক্ট ইনচাৰ্ট বিলো লেআউটত গৈ কিনে মাউচত ক্লিক কৰি সমাৱেশ কৰি থকাতকৈ ডাইৰেক্টলি কি কৰিব, ইয়াত ক্লিক কৰি আপোনাৰ কীবৰ্ডত এণ্টাৰ মাৰি দিয়াৰ লগে লগে কি হ'ব, অট'মেটিক এনেকৈ বোৰ আহি থাকিব। এনেকৈ এণ্টাৰ যিমান মাৰি গৈ থাকিব, ক্লিক কৰি কৰি এনেকৈ এক্সট্ৰা খিনি এড হৈ গৈ থাকিব। বুজি পালেনে বাৰু? তো আপোনাক যদি এক্সট্ৰা প্ৰয়োজন হৈ যায়, তো তেনেকৈ আপুনি ইয়াতে এড কৰি ল'ব লাগিব। বহুত ইম্পৰ্টেণ্ট টিপছ হয়, সেইখিনি মনত ৰাখিব। তাৰপিছতে নেক্সটটো চাব, এতিয়া আপুনি ধৰি লওক এইখিনি কলম তেনেকৈ আনিলে, ইয়াতে ধৰি লওক আপোনাক কুৱেশ্যনত সুধি দিব আপুনি কৰিব লাগে এক্সট্ৰাকৈ। ধৰি লওক সেইখিনি মই প্ৰথমে ডিলিট কৰি লওঁ, যে ইয়াতে কৈছে যে আপুনি এক্সট্ৰাকৈ এইখিনি কৰাৰ পাছতো, ইনচাৰ্ট কৰাৰ পাছতো এই ছাইডত আপুনি এটা আৰু কলম কৰি দিব লাগে বুলি আপোনাক যদি কুৱেশ্যনত সোধে, তেতিয়া কেনেকৈ কৰিব? আকৌ ইনচাৰ্টত আহিব, ইনচাৰ্টত অহাৰ পাছত টেবুলতে ক্লিক কৰি দিব। টেবুলত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে যিটো এই অপশ্যনটো পাইছে, এই অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এই উইণ্ড' ইণ্টাৰফেচত এনেদৰে এটা পেন বা পেঞ্চিলৰ দৰে আইকন আহিব, য'ৰ পৰা আপোনাক এটা কলম আপুনি ক্ৰিয়েট কৰিব লাগে, তাত ৰাখি ল'ব। তাৰপৰা এনেকৈ টানি দিব। টানি দিয়াৰ পাছত সি এটা কি বনিব, আপোনাৰ
কলম বনি যাব ঠিক আছে তাৰপিছত আপোনাক য'ত লাগে এটা ৰ হিচাপে এইখিনি গোটেই এই একজেক্টলি আগৰ বস্তুবোৰৰ দৰে তেনেকৈ টানি দিব তেতিয়া কি হ'ব আপোনাৰ ইয়াতে এটা ৰ আৰু কলম কমপ্লিট হৈ যাব ঠিক আছে এনেকৈ আপোনাক যিমান লাগে এনেকৈ আপুনি এইখিনি ড্ৰ কৰিও কি কৰিব পাৰে ল'ব পাৰে ঠিক আছে এইটো অকণমান মোৰ মাউচ প্লেচ কৰা ঠাইটুকুৰা অকণমান প্ৰব্লেম হৈ আছে সেইকাৰণে ওপৰখিনি আহিছে এইখিনি মনোযোগ দিব নালাগে আপুনি যেনেকুৱা ধৰণে লাগে য'ৰ পৰা লাগে এনেকৈ টানি আনি এনেকৈ যিমান কৰি টানি দিয়ে আপুনি এক্সট্ৰাকৈ ইয়াতে ইনচাৰ্ট নকৰাকৈও ড্ৰ কৰিব পাৰে ঠিক আছে এনেদৰে আপুনি ৰ আৰু কলম ইনচাৰ্ট কৰিব পাৰে ড্ৰ কৰিব পাৰে এই গোটেইখিনি কৰিব পাৰে ঠিক আছে নাও আশা কৰোঁ সেইখিনি কমপ্লিট হৈছে আপোনালোকে ভালদৰে বুজি পাইছে চ' সেইটো আছিলে ৱৰ্ড ৰিলেটেড দুটা ফাৰ্ষ্ট কুৱেশ্যন আপোনালোকক ইয়াত মই ডেমনষ্ট্ৰেশ্যন দিলোঁ এনেদৰে কুৱেশ্যনখিনি আহিলে আপোনালোকে টেকেল কৰিব লাগিব ঠিক আছে গোটেইখিনি একেটাই হয় মই ইয়াত আপোনালোকক যি ধৰণৰ ডেটা দি সুধিলোঁ সেইকেইটা ডেটা নাথাকিবও পাৰে বেলেগকৈও ডেটা দিব পাৰে কিন্তু আপোনালোকে সেই গোটেইখিনি কাম বা সেই যেনেকুৱা যিয়ে ডেটা নিদিয়ক কিয় সেই গোটেইখিনি কাম কৰিব লাগিব এনেদৰেই এই একেটা এপ্লিকেশ্যন ছফ্টৱেৰতে বুজি পালে অ'কে নাও আমি যাম দ্বিতীয়টো পইণ্টলৈ যিটো হ'ল মাইক্ৰ'ছফ্ট অফিচ এক্সেলৰ বিষয়ে আমি জানিম ডেমনষ্ট্ৰেশ্যন ভিডিঅ' দিম মই আপোনালোকক এতিয়া এক্সেলৰ কুৱেশ্যনৰ ওপৰত ঠিক আছে